বিজেপি মই সেইদিনা মোৰ ল'ৰা দুটাক কৈছোঁ যে বাবা এটা কাম কৰিবি কিন্তু এই দলটোক যিমান দিলোঁ আৰু বাকী সিমান বছৰ এতিয়া আৰু জীয়াই নাথাকোঁ টোটেল নহয় মই কৈছোঁ কথাটো যে সেইকাৰণে কৈছোঁ যে এই পতাকাখন দিবি গাত তাৰপিছত লৈ যাবি যোৱা দুদিন আগত যেতিয়া দিলীপ শইকীয়া ডাঙৰীয়াক মই তেওঁৰ দিল্লীৰ বাসগৃহত লগ পাইছোঁ মোক কৈছে জয়ন্ত দা আপুনি ছাৰ্ভেত 1 নম্বৰত আছে দলক সমালোচনা কৰা মানুহ কেতিয়াও হ'ব নোৱাৰে জয়ন্ত দাসে দলক সমালোচনা এতিয়ালৈ কৰা নাই আপোনাৰ ক্ষোভটো অকল মুখ্যমন্ত্ৰী নিশ্চিতভাৱে তেওঁ মোক স্পষ্টভাৱে তেওঁ মোৰ টিকেট কাটিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনাক বেয়া পায় বেয়া পোৱাৰ কাৰণটো কি বুলি আপুনি ক'ব বিচাৰে যে 100 টকা ইনকাম কৰি 50 টকা ৰাইজৰ নামত খৰচ কৰিব পৰা মোৰ দম আছে আপুনি যিহেতু বিজেপি দলটো ভাল পায় বা বিজেপিয়ে টিকট নিদিলে আপুনি এতিয়া নিৰ্দলীয়কৈ খেলিবলৈ গৈছে আপোনাৰ আদৰ্শটো কি হৈ থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আপুনি শ্বিলং পৰ্যন্ত লৈ গৈছে সেয়াও মই জানো ডাঙৰ ডাঙৰ নেতাসকলৰ লগত আপোনাৰ তেতিয়াৰ পৰা ইমান ঘনিষ্ঠ য়ং আপুনি তো সেই ঘনিষ্ঠতাটো যিটো কমিউনিকেশ্যন তেওঁলোকৰ লগত উঠা বহা সময়ে সময়ে যোগাযোগ কৰা সেইবিলাক আপোনালোকৰ কমি গৈছিল নেকি বিদেশী মুক্ত অসমৰ যি আমি সপোন দেখি এই দলটোত আহিছিলোঁ তাৰ কামখিনি হোৱা নাই তাৰ কামখিনি আধৰুৱা হৈ আছে আপুনি নিজে ভাবেনে আপোনাৰ জয় হ'ল এতিয়া সেই অন্ত সময়খিনিত জয়ৰ পিছৰ সময়খিনি আপুনি আহি মোৰ লগত কথা পাতি আছে তাৰ প্ৰথম মেঘালয় ভ্ৰমণ মোৰ লগত নৰেন্দ্ৰ মোদীৰ একেলগে থাকিলোঁ হোটেলত নমস্কাৰ মোৰ নাম চক্ৰপাণি পৰাশৰ আৰু আপোনালোকে চাই আছে বাৰ্তালাপ আৰু বাৰ্তালাপৰ আজিৰ অতিথি হৈছে জয়ন্ত কুমাৰ দাস ডাঙৰীয়া তেখেতৰ নামটোৱে বৰ্তমান পৰিচয় হৈ পৰিছে সমগ্ৰ অসমত ছ'চিয়েল মিডিয়াত টেলিভিশ্যনত বাতৰি কাগজত মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰা ব্যক্তিজন জয়ন্ত কুমাৰ দাস ডাঙৰীয়া আৰু তেখেতৰ বিষয়ে ইতিমধ্যে সকলোবিলাকে গম পাইছে কি হৈছে কি নাই হোৱা মই তাৰ পিছৰ কথাখিনি আৰু তাৰ আগৰ কথাখিনি পাতিবলৈ গৈছোঁ শুভেচ্ছা প্ৰথমে জয়ন্ত দা নমস্কাৰ মই শুভেচ্ছা সকলোকে দি আছোঁ বিজেপিৰ প্ৰাৰ্থীকো দিছোঁ কংগ্ৰেছকো দিছোঁ প্ৰত্যেকটো দলৰ কেণ্ডিডেটকে দিছোঁ আৰু তেনেকুৱা হ'ব লাগে নিৰপেক্ষ ধৰণে কামবিলাক কৰিব তো ইয়াত আমি আলোচনা কৰিম জয়ন্ত দা হৈ যোৱাখিনি বাদ দিয়ক কি হ'ল এইবিলাক চলি থাকিব সকলোৱে গম পাইছে কেইটামান প্ৰশ্ন লৈ সাজু হৈছোঁ যিকেইটা প্ৰশ্ন হয়তো আপোনাক বহুত আগতে কৰিব লাগিছিলে বাট কোনো চাগে কৰা নাই তো বিজেপি তাৰ আগতে AGP কেইদিনমানৰ কাৰণে 6 মাহৰ কাৰণে ফটোখন যিহেতু আছে সকলোৱে গম পায় চ' ষ্টাৰ্টিং কেতিয়া হৈছিল আপুনি কেনেকৈ ৰাজনীতিত যোগদান কৰিছিলে সেইটোলৈ যাম তাৰ আগমুহূৰ্তত এটা প্ৰশ্ন যিটো সকলোৱে জানিব বিচাৰি আছে এতিয়া কি কৰিব এতিয়াতো মই আচলতে কি হ'ল কথাটো প্ৰশ্নবিলাকত অলপ দীঘলীয়া উত্তৰ হয়েই কাৰণ যেনে মই 2001 সেইটোতো বাৰু মই নাপাওঁ টিকেট 2001 চনত আমাৰ লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়াৰ পুত্ৰ সুনীল শাস্ত্ৰী ডাঙৰীয়া আমাৰ ইনচাৰ্জ আছিল আৰু তেখেতক আমি 10টা নাম লৈ গৈছিলোঁ ইয়াৰ পৰা য'ত অশোক শৰ্মা শিলাদিত্যদেৱ তাৰ মোৰ নাম ৰঞ্জিত দত্ত আমাৰ কলিতা প্ৰণৱ কলিতা এনে 10টা নাম এইকেইটা যিকেইটা চিনি পাই ধৰক সেইকেইটা মই আপোনাক ক'লোঁ এতিয়া আমি গৈ মই তেতিয়া নিজেই 1 নম্বৰত আমাৰ ৰঞ্জিত দত্তৰ নামটো দিছিলোঁ যিহেতু জিকাৰ সম্ভাৱনা আছিল 2 নম্বৰত প্ৰণৱ কলিতা 3 নম্বৰত মোৰ নামটো মই নিজে দিছিলোঁ কিন্তু তেওঁক যে আৰু বেছি কথা পাতি থকা নাই আৰু বোলে চাওক 2001 চনৰ মোৰ আমাৰ বয়সো কম সংগঠনৰ স্থিতিও একো নাই জিকিব নোৱাৰোঁ তেওঁক সঁচা কথা ক'লোঁ মই যে আমি কিন্তু এইকেইটা এটাও জিকিব নোৱাৰোঁ সেইকাৰণে বাদ দিয়ক আৰু আমাৰ হৈ ক'ব নালে মই এনেকৈ পেণ্টুলে এনেকৈ কাটি দিহে তেওঁক দিলোঁ লেটাৰখন তেওঁ আচৰিত হৈ গ'ল বোলে ইয়াত আহি চবেই হাৰা মানুহটোকৈ জিকিমেই আৰু তই নিজে কৈছ হাৰিম তোক ভাল লাগিল তোৰ কথাখিনি তই বেটা বহুত ওপৰত যাবি আজিলৈ গৈ পোৱা নাই বাৰু তেওঁৰ আশীৰ্বাদটো কেতিয়াবা নহয় কেতিয়াবা লাগিব তাৰপিছত কি হ'ল 2গৰাকীয়ে জিকিলে কিন্তু এগৰাকী দুৰ্ভাগ্যজনক গুৱাহাটী লোকসভাৰ অন্তৰ্গত আমাৰ প্ৰণৱ কলিতা ইণ্ডিপেণ্ডেণ্ট খেলিব লগা হ'ল আৰু ইণ্ডিপেণ্ডেণ্ট খেলিও জিকিলে আৰু ৰঞ্জিত দত্তও বিজেপিৰ পৰা জিকিলে সেই তেতিয়া 2001 গ'ল নিজে বিচৰা নাই বিচাৰিছোঁ নাই বিচৰা তাৰপিছত 2006 চনত প্ৰমোদ মহাজন ডাঙৰীয়া আহিল তেতিয়া মই তেতিয়া ৰাজ্যিক সভাপতি যুৱ মৰ্চাৰ আৰু আপোনালোকে দেখিছে তেতিয়াৰ পৰা মই খুব ষ্ট্ৰংলি খুব সন্মুখত থিয় হৈ অগ্ৰাসী ৰূপত মই তাৰমানে কাম কৰিছিলোঁ আৰু সমগ্ৰ অসমত প্ৰত্যেক জিলা মণ্ডল পৰ্যায়ত আমি মানে ইউনিটবিলাক বনাইছিলোঁ তো তেখেতে মোৰ কাম দেখি ভাবিলে মই ষ্ট্ৰং বুলি তেওঁ ভাবিলে আৰু তেওঁ ক'লে মোক যে জয়ন্ত এটা কাম কৰচোন তই মই 2গৰাকীকৈ লিডাৰ তেখেতক মই 2টা অপশ্যন দিছিলোঁ এটা হ'ল আপোনাৰ যোনটো ভাল বুলি ভাবে এইটো চিটত খেলক কিন্তু লগত কি কয় জালুকবাৰীৰ পৰা খেলিব লাগিব
আপুনি নাই মানে সেই দুগৰাকী ডাঙৰ লিডাৰ Okay, মোতকৈ গম জ্যেষ্ঠ মই নাম নকওঁ আৰু আজি উম, উম, সেইটো পেপাৰত ওলাইছিল তেতিয়া উম, 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 তেতিয়া মই ক'লোঁ কি ক'লে কৈছে নাই দুয়োগৰাকী না কৈ দিলে কৈছে আমাক এটা এটা দিয়ক জালুকবাৰী নহয় না বাবা না পেপাৰৰ হেডলাইন মই এতিয়াও পেপাৰ কাটিং আছে না জালুকবাৰী না বাবা না একদম হেডলাইন মোৰ তাত আছে এতিয়াও উম, তাৰপিছত কি হ'ল কিন্তু তোক এইটো অপশ্যন নিদিওঁ মোক এনেকৈ ক'লে তোক দুটা অপশ্যন নিদিওঁ তই এতিয়া ডেকা ল'ৰা হৈ আছ ইয়ত তোক এটা অপশ্যন দিম যুঁজ দিব লাগিব পাৰ্টিৰ স্বাৰ্থত বোলো মোকতো দিছপুৰহে লাগে কৈছে নহয় তই দিছপুৰ নহয় দিছপুৰত ভাবিছোঁ বিজয় চক্ৰৱৰ্তীক দিম তোতকৈ জ্যেষ্ঠ বোলো মোতকৈ জ্যেষ্ঠ তই তেওঁক খেলাম তই জালুকবাৰীত খেল উম, আৰু তেখেতে এটা শব্দ কৈছিল সিংহৰ বিৰুদ্ধে মই সিংহক নমাব বিচাৰিছোঁ নাম যি হয় দেখা যাব উম, মই ক'লো পাৰ্টীৰ স্বাৰ্থত যদি হয় তেতিয়াহ'লে ঠিক আছে মই ভাবিলোঁ যে পাৰ্টীৰ স্বাৰ্থ গৈছে যিটো পাৰ্টীৰ কাৰণে আমি তেতিয়া ইমান কষ্ট কৰি আছোঁ দে কিবা ভাল হয় যদি হওক মই তেওঁক এটা কথা কৈছোঁ যে যিটো সময়ত গাঁওখনৰ সকলো ঘৰৰ নহ'লেও মোটামুটি 10জন মানুহৰ নাম জানিব লাগে তাতেতো মই গাঁৱৰে নাম নাজানো ৰাস্তাই নাজানো সীমাই চিনি নাপাওঁ তে মোক কি কৰিম কৈছে তোক নামিব দিছোঁ তই যিমান পাৰ মুক্ত মনেৰে তই যি পাৰ কৰচোন তে এনেকা লাগিলোঁ মই ভবা নাছিলোঁ যে মই 1000 সংখ্যা অতিক্ৰম কৰিম বা স্পৰ্শ কৰিম 6000 এখনে কিবা 55টা ভোট কম 6000 ভোট পাইছোঁ জালুকবাৰীত জালুকবাৰীত আপুনি মই সন্মুখত কোন আছিলে সন্মুখত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ লগত আপুনি ফাইট কৰি থৈছে তাই ফাইট কৰি থৈছোঁ 2001ত 2006 সন্মুখ সমৰত সমুখ সমৰত আৰু সেই ছাত্ৰ সন্থাৰ মানে কাৰ্যকৰ্তা আছিলোঁতো সৰুতে আন্দোলনৰ সময়ত বেলতলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তেওঁ অলপমান আছে অলপ জোচটো যিমান যিহেতু কংগ্ৰেছক দলীয়ভাৱে আদৰ্শগতভাৱে আমি ৰাজনৈতিক শত্ৰু হিচাপে মানুহ তো সেইকাৰণে ব্যক্তি বিশেষভাৱে মই কেতিয়াও মানে আক্ৰমণ নকৰোঁ মই আক্ৰমণ কৰোঁ মোৰ মানে শত্ৰু বা ৰাজনৈতিক শত্ৰু হিচাপে তো একদম পূৰা পূৰ্ণ পৰ্যায়ত মই একদম লাগি গ'লোঁ মই যিটো সময়ত সঁচাই ভবা নাছিলোঁ ভগৱানৰ শপত খাই কৈছোঁ যে 1000 যদি পাওঁ অন্ততঃ ভাল লাগিব এনেকৈ ভাবি আছোঁ লাহে লাহে কাউণ্টিঙত দেখোন 1000 হ'ল 2000 হ'ল 3000 হ'ল মোৰতো ভাল লাগি গৈ আছে বোলো আৰে কি কথা 4000 হ'ল 5000 হ'ল লাহে লাহে কমি আহিছে সংখ্যা কিন্তু মোৰ ভাল লাগি গৈ আছে যে মোক তাৰমানে সেই সময়ত সেই মাত্ৰ 15-20 দিনত ইমান মানুহে ভাল পাই পেলালে যে স্বয়ং জালুকবাৰীত তেওঁৰ বিৰুদ্ধে ভোট দিয়াৰ বাবে আগ্ৰহ মানে সাহস কৰি মোক ভোট প্ৰদান কৰিছিল তে সেই 1 আৰু 6 গ'ল তাৰপিছত 11 মই ভাবিছিলোঁ 11ত মোক 100খন মানে টিকেট দিব কাৰণ মই এটা চেক্ৰিফাইচ কৰিছোঁ না জালুকবাৰীত তাত মানে কিমান কষ্ট কৰিছোঁ সেইখিনি আৰু মই এতিয়া নকওঁ বহুত কষ্ট কৰিছোঁ বহুত থ্ৰেট ফেচ কৰিছোঁ বহুত জেগাত মোক ঘেৰাও কৰি ধৰিছে তাৰ মাজৰ পৰা ওলাই আহিছোঁ মানে 300-400 মানুহ পৰ্যন্ত ঘেৰাও কৰি ধৰিছে তাৰ পৰা ওলাই আহিছোঁ তাৰপিছতো ক'তো মই থমকি ৰোৱা নাই তাৰপিছত যাই মই কেম্পেইনিং কৰিছোঁ গাঁৱে গাঁৱে তাৰপিছত মই ভাবিছিলোঁ মোক অন্ততঃ এইবাৰ অনাৰ এটা দিব যে তই ঠিক আছে যোৱাবাৰ কৰিলি কিন্তু কি হ'ল নিদিলে গ'ল কথা গ'ল আছুত পাৰ্টিত তাৰপিছত আহিল 16 এইবাৰতো আৰু নায়েই কাৰণ যিজনক দিলে মোৰো সহযোগী আছিল তেওঁ যোৱা যিটো তাৰ আগৰবাৰ তাতকৈ তেওঁ একেবাৰে 50% ভোট বিলয় কৰি গ'ল সেইখিনি সময়ত 51500 কিমান 52500 ভোট পাইছিল তেওঁ 25000 পালে তাৰমানে আধাতকৈ কম ভোট পালে তেওঁ মোৰ বন্ধু সহযোগী সহকৰ্মী তেওঁ মই বোলো এতিয়াতো আৰু ৰাস্তা ক্লিয়াৰ এইবাৰতো আৰু কোনো নাই আহিল নহয় ওপৰৰ পৰা আজি যিটো স্থিতি কথা নাই পেৰাচুট লেণ্ডিং দি দিলে টিকেট আকৌ সেই একেই স্থিতি তাৰপিছত কি হ'ল গ'ল কথা গ'ল সেই সময়তে মই মনৰ দুখত কেইদিনমানৰ কাৰণে মই তেতিয়া ভাবিলোঁ তাৰ নহয় সেইবাৰে হ'ব মই মানে ক'লোঁ মই বাৰম্বাৰ কৈছিলোঁ যে এই মানুহজন আমাৰ ইয়াতে বিধায়ক হৈ থকা আমি পাইছোঁ আৰু সুদীৰ্ঘ 15 বছৰ তেওঁ হাৰিছে তেওঁ 2007 নিৰ্বাচনত মই যেতিয়া জিলা সভাপতি আছিলোঁ মই দিছপুৰত যিহেতু মই টাৰ্গেটত মই কাম কৰি আছিলোঁ দিছপুৰৰ সোণাপুৰৰ চন্দ্ৰপুৰ গাঁও পঞ্চায়তত 150টা পঞ্চায়তৰ তলত ৱাৰ্ড আছে আৰু সেই 150টা ৱাৰ্ডত মই মোৰ টাৰ্গেট কৰিছিলোঁ যে মোৰ টীমটোক মই তাতকৈ ছিনিয়ৰ আৰু বয়সস্থ কোনো নাছিল বিজয় চক্ৰৱৰ্তী এইবাৰ মানে সাংসদ নাছিল মই টীমটোক ক'লোঁ মুঠতে আমি
যদি কিবা কৰি 150টা কেণ্ডিডেট বিচাৰি ওলাব পাৰোঁ সেইটোৱে আমাৰ মানে গ্ৰাণ্ড ছাকচেছ। বুজিছোঁ। ইয়াতকৈ আৰু বেলেগ কথা চিন্তা নকৰিবি, আমি একেকোবে মানে লুডুত যে জখলা পায় উঠি যাব। আমি এনেকৈ উঠি যাম 50%। তাৰপিছত আমি কাম কৰিব লাগিব আৰু হয় গ'ল কথা গ'ল, একদম কষ্ট কৰিলোঁ। মানে মানুহে প্ৰথমে কি বস্তু বুলি সোধে, এইটো বিজেপি কি বস্তু, পইচা পাতি খৰচ কৰি মই মানে মোৰ ফৰ্মুলা এটাই লৈছোঁ, এজন যদি কোনোমতে হাঁহ কয় তেওঁৰ অন্তত পৰিয়ালটোৰ ভোট আহিল, সেই পৰিয়ালত মানে পতাকাখন উৰিব, তেওঁৰ ইষ্টকুণ্ড বন্ধু বান্ধৱ একেলগে খেলা ধূলা কৰা সেইখিনি মানুহটো আহিব। আৰু সেই ফৰ্মুলাটোত মই গ্ৰেট ছাকচেছ হ'লোঁ। 27টা কংগ্ৰেছৰ শাসনৰ বিৰুদ্ধে 27টা পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ আৰু 8টা প্ৰেচিডেণ্ট কাউন্সিলৰ জিকিছে। সেই ইলেকশ্যনটোত যিগৰাকীক মোৰ বিৰুদ্ধে হায়াৰ কৰি আনি পেৰাচুট লেণ্ডাৰ কৰিলে, তেওঁ আউট অফ 150 ৱাৰ্ড মেম্বাৰ এটাও জিকাব নোৱাৰিলে। দিছ ইজ দ্য ফেক্ট। কেনেকৈ সহ্য কৰিব কওক? আমি যেতিয়া ৰাজনৈতিকভাৱে আগবাঢ়ি যাম, আমাৰ লক্ষ্য হ'ব সন্মুখত থকাজন ব্যক্তি বিশেষ নহয়, আমাৰ লক্ষ্য হ'ব যে সেই দলটো যেতিয়া আমি তললৈ নমাব পাৰিম, আমাৰ গ্ৰাফডাল তেতিয়া ওপৰত উঠিব। সেইটো কৰিব যেতিয়া গ'লোঁ, সেই কৰিব যোৱাৰ আগতে তেতিয়া আমাৰ চৰ্দাৰ ৰমেন ডেকা ডাঙৰীয়া ৰাজ্যিক সভাপতি আছিল। তেওঁ ঘোষণা কৰি দিলে এলায়েন্স কৰিম, কিন্তু আমাৰ এক্সিকিউটিভৰ ডিচিশ্যন হ'ল জিলা কমিটিয়ে নিজে ডিচিশ্যন ল'ব। মই আছিলোঁ জিলাৰ সভাপতি, আমাৰ এক্সিকিউটিভত মই ৰিজলিউশ্যন পাছ কৰালোঁ যে আমি এলায়েন্স নকৰোঁ। সেইটোক লৈ খুব সংঘাত হ'ল। তেওঁ নামানে, তাৰমানে এতিয়া ৰাজ্যিক সভাপতি নামানিলে ময়ো নোৱাৰোঁ, নাই ময়ো কৈছোঁ ময়ো নামানো। আমাৰ হৰেশ ভৰালী ডাঙৰীয়া তেতিয়া আমাৰ সংগঠন মহামন্ত্ৰী আছিল, দুইজনক বহাই বোলো নাই নহ'ব, কাৰণ মই এইটো এটা সুবিধা পাইছোঁ বিজেপিক সংগঠন দৃঢ়তা কৰাৰ কাৰণে, আগুৱাই লৈ যোৱাৰ কাৰণে। এবাৰ ইলেকশ্যন খেলিলে তাৰমানে মানুহবিলাকে কেণ্ডিডেটৰ পিছত দৌৰে, আৰু এজন কেণ্ডিডেট দিয়া মানে তেওঁৰ ওচৰত মানুহ অলপ ওচৰ চাপি আহে, আৰু ওচৰ চাপি আহিলেই আমি তাৰমানে আগুৱাই যাব পাৰোঁ, এখোজকৈ আগুৱাই যাব পাৰোঁ। লাষ্টত বহুত এনেকুৱা তৰ্ক বিতৰ্ক হোৱাৰ পিছত এটা সিদ্ধান্ত হ'ল, মই ক'লোঁ যে ৰমেন দা আপুনি শুৱালকুছিৰ অৰিজিন, ঠিক আছে যাওক, বেজাৰাৰ পৰা শুৱালকুছিৰ পৰা এইটো ছাইট আপুনি যি কৰে এলায়েন্স কৰে নকৰে আপুনি কৰক, মই কিন্তু দিছপুৰত নকৰোঁ। আৰু দিছপুৰত নকৰাৰ লাভ এইটোৱে হ'ল, এই যে 150 অৰ্থাৎ সোণাপুৰৰ এই বৃহত্তৰ 12টা পঞ্চায়ত, চন্দ্ৰপুৰৰ বৃহত্তৰ এই 3টা পঞ্চায়তত, এই বৃহৎ এৰিয়াত তাৰমানে এতিয়াও 150জন কেণ্ডিডেটে খেলি 27জন জিকি আহি বিজেপি কি বস্তু গম পায়, 8জন কাউন্সিলৰ প্ৰেচিডেণ্টে বিজেপিয়ে খোপনি পুতিছে। আৰু সেইটো আমাৰ সেইখিনি সময়ৰ ৰণনীতিৰ বাবে গ্ৰাছৰুট লেভেলত মানে বিৰাট ছাকচেছ 2007। এতিয়া কথা হ'ল যে যেতিয়া সেই মানুহজনক লৈ আহিলে মোৰ কি মনত দুখ নালাগিব? যিটো মানে কপালৰ ঘাম মাটিত পেলাই ইমান কষ্ট কৰি নিজৰ পকেটৰ ধন দি, চান্দাও আমাক কোনো নিদিয়ে, চান্দা বিচাৰি গ'লে 10 টকা এটা যাচে, নিজৰে লাজ লাগে 10 টকা এটা নিজৰ পৰা। কেৱল ভাষণো মই দিব লাগিব, ভাষণ দিব যোৱাৰ লগে লগে তেওঁলোকে মুখখন ৰৈ থাকে যে জয়ন্ত দা আহিব, কিবাটো দিব। এতিয়া যোগাৰ হোৱা নাই, মই এনেকৈ বহি থাকোঁ, সিপিনে মাতে যে আহক, কিয় আহি পোৱা নাই, তেওঁলোকেতো ক'ব নোৱাৰোঁ যে পকেটত পইচা হোৱা নাই। তেনেকৈ কষ্ট কৰি দলটোক ইমান আগুৱাই নিয়াৰ পিছত আনিলে আকৌ পেৰাচুট লেণ্ডাৰ, তাৰপিছত পেৰাচুট লেণ্ডিং কৰি দিলে। তেতিয়া মই ক'লোঁ গোটেইজনক, এইটো কিয় কৰিলি ক, মোৰ যোগ্যতা নাছিল নেকি, মোৰ পাব্লিক একচেপ্টেঞ্চ নাছিল নেকি, পাব্লিকেতো মোক বিচাৰি আছে। এইটো প্ৰশ্ন আপুনি কৰিছোঁ মই দলত কৰিলোঁ, কিন্তু উত্তৰ নাপালোঁ। তেতিয়া ঘৰৰ ল'ৰা এটা যদি ওলাই যায় বাৰু ঘৰৰ পৰা, মই সুধিছোঁ আপোনাক আজি, আপোনাৰ জৰিয়তে খুব পপুলাৰ আপোনাৰ এইটো, যে সমগ্ৰ অসমৰ যোনে যোনে আপোনাৰ চাই, লাখত চাই, যে ঘৰৰ ল'ৰাটো এটা যদি ওলাই যায় খং কৰি, গধূলি এনেই সাধাৰণতে 6টাত সদায় সোমায়, 7টালৈ আপুনি ৰখিব, 8টা বজাৰ পিছততো চট পটাব না মাক বাপেকে, চট পটাই নাথাকিব, ইছৰাম ই বা ক'ত গ'ল বলচোন, 10টা বজাৰ পিছত আৰু সেই মাক বাপেক ঘৰত থাকিবই নোৱাৰে, আৰু যেনেকেনক ফোন কৰি কিবা কৰি ওলাই যাব নাই। মোৰ এই অভিমানী যিটো পদক্ষেপ নাই। আপুনি বিজেপি দলটোৰ পিতৃ আৰু মাতৃ কাক বুলি ভাবে? মই চাওক একেবাৰে মানে যদি গোটেই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাই তেতিয়াহ'লে একে আশাৰে আমি অটল বিহাৰী বাজপেয়ীদেৱ আৰু লালকৃষ্ণ আদৰণীদেৱ, আৰু তাৰপিছত মই প্ৰমোদ মহাজনক বিৰাট শ্ৰদ্ধা কৰোঁ, আৰু অসমত মই ইন্দ্ৰমণি বৰা ডাঙৰীয়া, মোক আটাইতকৈ খং কৰিছিল বেছি, গালি পাৰিছিল বেছি, আৰু মোক কৈছে তোক পানিছমেণ্ট দিলোঁ টিকেট নিদি, সেনেকুৱা কোৱাৰ পিছতো আজি তেখেত আমাৰ মাজত নাই, কিন্তু মই তেওঁ অন্তৰৰ পৰা শ্ৰদ্ধা কৰোঁ। খুব অন্তৰখন তেওঁ চাফা আছিল, খুব কাৰা মানুহ আছিল, যাকে তাকে যেতিয়া তেতিয়া খঙত যিকোনো কথা কয়, আৰু মই সেই সমানে লাগি যাওঁ, কাজিয়া লাগি যাওঁ,
মানে মই সেই একেই আছিলোঁ বুজিছোঁ। তাৰপিছত আৰু কিন্তু মানুহজনৰ মনটো চাফা যেনেকৈ মোৰো মনটো চাফা তো সেই ইন্দ্ৰমণি বৰা ডাঙৰীয়াক বিৰাট শ্ৰদ্ধা কৰিছিলোঁ আৰু মোৰ এই গোটেই জীৱনৰ যিমানখিনি ধৰক শিৱৰাজ সিং চৌহান ডাঙৰীয়া যি মধ্যপ্ৰদেশৰ 5 বাৰৰ মুখ্যমন্ত্ৰী আৰু সাংসদে তেওঁ 5 বাৰ এইবাৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী তেওঁৰো মোৰ জীৱনত প্ৰভাৱ যথেষ্ট আছে বহুত যোগাত্মক কথা এইফালে বিজয়া বাইদেউ বিজয় চক্ৰৱৰ্তী বাইদেউহঁত ধৰক মই শ্ৰদ্ধা কৰোঁ তেখেতসকলক কিন্তু ধৰক কিবা এটা যে কয় ৰাজনৈতিক কিবা গ্ৰহণ কৰিবলগীয়া যে এইখিনি গ্ৰহণ কৰিব লাগে বুলি মই মানে মোৰ মনত অহা নাই মই তেওঁৰ বিৰুদ্ধে কথা ক'ব যোৱা নাই কিন্তু মানে ইন্দ্ৰমণি বৰা ডাঙৰীয়া একে আষাৰে অসমৰ মানে মোৰ বৰ শ্ৰদ্ধাৰ মানুহ আছিল জয়ন্ত দা মই কেইটামান বেলেগ প্ৰশ্ন কৰিম মানুহজনক জানিব বিচাৰি আছোঁ হয় আমাৰ যেতিয়া আটাইতকৈ বেছি ক্ষোভ হয় বা খং উঠে আমি চিঞৰি কথা কওঁ নহ'লে আমাৰ চকু পানী ওলাই অন্তৰে কান্দে এজন মানুহৰ এইটো এটা নেচাৰ আৰু সেইটো যদি কাৰোবাৰ নাথাকে তেতিয়াহ'লে তেওঁ মানুহে নহয় প্ৰথম কথা আপুনি ইমান দিনৰ পৰা যিটো সহ্য কৰি আছে সেই 2001ৰ পৰাই মই ধৰি লৈছোঁ 1, 6, 7, 11, 16 সহ্য কৰি আছে আজি এইটো আপোনাৰ ক্ষোভ যিটো আপুনি যেনেধৰণে গালি পাৰিলে যিখিনি কথা ক'লে তই বুলি সম্বোধন কৰিলে এইটো আপোনাৰ ক্ষোভ নে এইটো একদম অন্তৰৰ পৰা অহা এটা ইম'শ্যন আপোনাৰ চাওক আচল কথা কি যে যেতিয়া বাৰম্বাৰ কৈ আছে মানে মই এইটো বস্তু বেয়া পাইছোঁ যে যোৱা 3বাৰ যি মোক এভইড কৰি আছে 3বাৰে কৈ আছে ছাৰ্ভেত যদি আহে হ'ব ছাৰ্ভেত যদি আহে হ'ব প্ৰত্যেকবাৰে ছাৰ্ভেত মোৰ এভভ 90% থাকে মই সেইকাৰণে এইবাৰ মোৰো কি কৰিলোঁ দিল্লীৰ 2টা অৰ্গেনাইজেশ্যনক বেলেগে ইটোক মই ইটোক কোৱা নাই বুজিছোঁ বাৰে বাৰে থকাই তোমালোক ছাৰ্ভে কৰাচোন তেওঁলোকৰ ছাৰ্ভে ৰিপৰ্টটো ল'লোঁ মই টেলি কৰি চালোঁ দুয়োটাৰে মিলিলে মইতো একদম মোৰ আচলতে দিছপুৰৰ ৰাইজে মোক অন্তৰৰ পৰা আশীৰ্বাদ দিয়ে থৈছে কোনোবা ৰিক্সাৱালা হওক ঠেলাৱালা হওক পাণ দোকানী হওক কোনোবা ধনী মানুহ হওক দুখীয়া মানুহ হওক তেওঁলোকে এনেকুৱা ধৰণেতো ছাৰ্ভে কৰে তো তাৰে শতকৰা 90জন তাৰমানে কোনোবা চব্জি দোকানী হওক কোনোবা ৰিক্সাৱালা হওক কোনোবা ঠেলাৱালা হওক পাণ দোকানী কোনোবা ধনী মানুহ কোনোবা দুখীয়া মানুহ কোনোবা চাকৰিয়াল কোনোবা ব্যৱসায়ী সেইসকলৰ মাজৰ পৰাই মোক 90জনে শতকৰা 100জনে 90জনে মোক যোৱা 15টা বছৰৰ পৰা মোক বিধায়ক হিচাপে বিচাৰি আছে তাৰমানে সমষ্টিটোৰ গোটেই ইমান মানুহৰ 90%। তাৰপিছত ছাৰ্ভেত আপোনাৰ ঠগাব কিয় লাগে ছাৰ্ভেত নাহে নাম ঠগাব কিয় লাগে মই জ্যেষ্ঠতাৰ ভিত্তিত মোক ক'ব লাগিছিল যে আপোনাক টিকেটটো নিদিওঁ দিয়ক বাদ দিয়কচোন আপুনিতো জীৱনটো দিলে বাকী জীৱনো দিয়ক না সন্যাসীৰ নিচিনা এটা মানুহৰ নিচিনা কথা থাকিব লাগেতো মই যোৱা 2 দিন আগত যেতিয়া দিলীপ শইকীয়া ডাঙৰীয়াক মই তেওঁৰ দিল্লীৰ বাসগৃহত লগ পাইছোঁ মোক কৈছে জয়ন্ত দা আপুনি ছাৰ্ভেত 1 নম্বৰত আছে তেতিয়া মই এটা হাঁহি উঠিছে বোলো মোৰোতো মইতো ছাৰ্ভে কৰাইছোঁ 2টা ভাল লাগিছে আৰু মোৰ হাঁহি বোলো ঠিক আছে সেইকাৰণে আপুনি চিন্তা কৰিব নালাগে আপোনাৰ 1 নম্বৰত আছে মই আপোনাৰ কাৰণে ফাইট কৰিম মই তেতিয়া বিৰাট আমি ভাল সম্পৰ্কটো দিলীপ শইকীয়া ডাঙৰীয়া মই এতিয়া অলপমানো তেওঁৰ প্ৰতি ক্ষোভ নাই কাৰণ তেওঁ নোৱাৰিলে তেওঁ কৈ আছে মই লগ কৰিম মই কথা পাতিছোঁ নাই লগ কৰা নাই বাৰু এতিয়ালৈ লগো কৰা নাই ফোনো কৰা নাই সেইটো বেলেগ কথা তেওঁক এতিয়া মই কৈছিলোঁ বোলে দিলীপ মই নামকাৰী মাতো যিহেতু মোতকৈ জুনিয়ৰ মানে মোৰ নেক্সট যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি আছিল মই বোলো দিলীপ চাবা দেই তোমাৰ দিনত যদি মই কিবা কাৰণত টিকেট নাপাওঁ তোমাৰ কিন্তু নাক কাটা যাব অন্ততঃ ৰাইজৰ কথা বাদ দিয়া পাৰ্টিৰ ভিতৰত তোমাক পুৰণা কাৰ্যকৰ্তাই কিন্তু প্ৰশ্ন সুধিব আৰু চবেই হাঁহিব তোমাক তে কিহৰ তুমি সভাপতি হ'লা মই ইমান একান্তভাৱে কৈছোঁ তেতিয়া মোক হাতখন থাপ মাৰি ধৰিছে কৈছে দাদা মই আপোনাৰ কাৰণে আছোঁ পূৰা ফাইট কৰিম তো পূৰা ফাইট কৰিছে তাৰমানে ফাইট কৰি তেওঁ হাৰিলে তাৰমানে সেইটোৱে হ'ল না আৰু সেইকাৰণে মই তেওঁৰ প্ৰতি কোনো ক্ষোভ নাই যে মই আকৌ অলপমানো মনত দুখ নাই তেওঁ কিবা এতিয়া দলৰ স্বাৰ্থত মোক কিবা বেয়াকৈ গালি পাৰিলে মোক তেওঁৰ প্ৰতি ক'বলগীয়া একো নাই আৰু এতিয়া তেওঁ 2বাৰকৈ সাংসদ হ'ল ৰাজ্যিক সভাপতি হ'ল মই দলটোত যদি সংগঠনৰো বাবে যোগ্য নহওঁ দলটোত থাকি যদি নিৰ্বাচনৰ ৰাজনীতিৰ বাবেও যদি যোগ্য নহওঁ আৰু মোক নকয়ও তাৰমানে আজি আপোনাক মই কথা এষাৰ কওঁ একদম আপুনি 100জন লিডাৰ আপুনি বিজেপিৰ 1ৰ পৰা ইনক্লুডিং অল MLA আৰু মিনিষ্টাৰ তালিকা বনাওক মই কৈছোঁ মোক 10 নম্বৰৰ ভিতৰত পাব আপুনি লিডাৰশ্বিপত মোৰ এইখিনি দৃঢ় বিশ্বাস আছে মোৰ ব্যক্তিত্বৰ ওপৰত মোৰ নেতৃত্বৰ ওপৰত এইখিনি বিশ্বাস আছে যে অল মানে হেৰিক লৈ 100জন যদি তালিকা বনায় তাত 10 নম্বৰ মই 11 নম্বৰো যাব নালাগে আপোনাৰ কলমত মোৰ নামটো আহিব
25জন নে 26জন দেখোন কংগ্ৰেছৰ পৰাই যোৱা। নহয় তাকেইতো মই কৈছোঁ যে যদি কোনোবা জাগাত একেবাৰে নাই তাৰমানে হয় আমাৰ বিজেপি কৰ্মী 50 বছৰ বুলি ক'লোঁ 50 বছৰৰ পৰা আছে কিন্তু তেওঁ পোষ্টাৰ মাৰাৰ বাহিৰে একো কৰিব নাজানে চেয়াৰ টেবুল আনি দিয়াৰ বাহিৰে তেওঁ পাণ তামোল আনি বা চাহ বনোৱাৰ বাহিৰে একোৱে কৰিব নাই তেওঁৰ কেপাচিটি কোৱালিটি একো নাই তেতিয়ালৈ মানি ল'লোঁ তেওঁকতো দিব মই সেনেকুৱা লেভেলৰ নেকি আজি যদি সমগ্ৰ অসমত মই দল থিয় কৰাব পাৰোঁ যুৱ মৰ্চা থিয় কৰাব পাৰোঁ হা তেতিয়াহ'লে কি মই নিজৰ দিছপুৰ সমষ্টিৰ 90% মোক বিচাৰে সমষ্টিৰ চুকে কোণে মোক বিচাৰে তে মই মোৰ দলৰ বাহিৰৰ অন্য দলে মোক সন্মান কৰে অন্য দলে মোক এজন লিডাৰ বুলি স্বীকৃতি দিয়ে তো ইয়াতো মই তেওঁলোকৰ মনত এজন তেওঁলোকৰ কাৰণে থ্ৰেট নহ'লে বেলেগতো মই বুজি পোৱা নাই মই এতিয়া কি হেৰি আৰু সেইকাৰণে ঠিক আছে মই ইমানখিনি অন্যায় ইমানো অন্যায় আৰু ফেচ কৰিব নোৱাৰিতো 35 years হ'ল 35 years আৰু তাৰ পৰা এতিয়া তেওঁলোকে যিটো কৈছে AGBৰ গোৱা মই 6 মাহ মাইনাছ কৰি দিয়ক 6 মাহ নালাগে দিয়ক মই এতিয়া আপোনাৰ জৰিয়তে ক'লোঁ মোক 1 বছৰ মাইনাছ কৰক 34 মই কংগ্ৰেছৰ পৰা অহাখিনিৰ 34 হ'বৰ কাৰণে আৰু আনাদাৰ 24 বছৰ লাগিব অলপ আগতে মই এটা বুজি পাইছে গম পাইছোঁ আৰু আনাদাৰ 24 বছৰ লাগিব গেৰাণ্টি আছে তেওঁলোকে 24 বছৰ এই দলটোত থাকিব তেওঁলোকে কৈ আছে অলপ আগতে মই এটা বাইট পালোঁ যাক আপুনি গালি পাৰিলে যাক খুব উজাৰিলে মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ তেওঁ কৈ আছে যে যিসকলে দলটোক সমালোচনা কৰিছে তেওঁলোক আচলতে বিজেপিৰ মানুহেই নহয় বুলি কৈছে আচ্ছা নিশ্চয় এইটোৱেতো দলক সমালোচনা কৰা মানুহ কেতিয়াও হ'ব নোৱাৰে জয়ন্ত দাসে দলক সমালোচনা এতিয়ালৈ কৰা নাই আপোনাৰ ক্ষোভটো অকল মুখ্যমন্ত্ৰী নিশ্চিতভাৱে তেওঁ মোক স্পষ্টভাৱে তেওঁ মোৰ টিকেট কাটিছে স্পষ্টভাৱে অসমৰ ৰাইজে জনা উচিত অকল এজন মানুহে মোৰ টিকেট কাটিছে সেইজন হ'ল বৰ্তমানৰ মুখ্যমন্ত্ৰী কাৰণ হৰীশ দ্বিবেদী ডাঙৰীয়াই মোক কৈছিল আপোনাৰ ৰিপৰ্ট কাৰ্ড ভাল বৈজয়ন্ত পাণ্ডাজীয়ে কৈছিল আপোনাৰ ৰিপৰ্ট কাৰ্ড ভাল মিটিঙত আমি বহিম ৰবীন্দ্ৰ ৰাজুজীয়ে কৈছিল যে মইতো ৰিপৰ্ট মই নিজাকৈ হাতত লোৱা নাই মই দিল্লীত ৰিপৰ্ট যদি তোৰ ভাল পাওঁ তেতিয়াহ'লে মই তোৰ হৈ মাত মাতিম ৰিপৰ্টটো ভাল যদি এই তিনিজনে কৈছে মোৰ ৰিপৰ্ট ভাল তেওঁতো বহি আছে তাত মিটিংখনত তেওঁতো গম পাইছে যে জয়ন্ত দাসৰ ভাল তাৰমানে 4জন মোৰ পক্ষত থকাৰ পিছত তাত আৰু কোন আছে এটা প্ৰশ্ন আপোনাক সোধা নাই কোনেও সেইটো মই প্ৰশ্ন সোধোঁ দিলীপ শইকীয়াই আপোনাক ভাল পায় আপোনাক বিজেপিৰ একেবাৰে তৃণমূলৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোক আপোনালোক ভাল পায় যিসকল কং বিজেপি বুলি এটা নতুনকৈ ওলাইছে ন কংগ্ৰেছৰ পৰা যিসকল কৈছে কং বিজেপি তো তেওঁলোকে আপোনাক বেয়া পায় লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনাক বেয়া পায় বেয়া পোৱাৰ কাৰণটো কি বুলি আপুনি ক'ব বিচাৰে না বেয়া পালে মুখত কৈ দিব লাগে এটা কথা কওঁ দেই মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাবাৰ স্পষ্টভাৱে সংবাদ মাধ্যমৰ মোৰ ঘৰৰ ভিতৰত মনে মনে কাণে কাণে কোৱা নাছিল যে জয়ন্ত দাস দলৰ অতি পুৰণি আৰু অতি নিষ্ঠাবান আজি কৈ আছে যে জয়ন্ত দাসে বিজেপি ভালে নাপায় কথাখিনি তেওঁ ৰাইজক উত্তৰ দিয়ক কোনটো সঁচা কোনটো মিছা মই দলক ভাল পোৱা কাৰ্যকৰ্তা যদি হয় নিষ্ঠাবান হয় তেতিয়া এতিয়া বেয়া পোৱা কেনেকৈ হ'লোঁ উত্তৰটো তেওঁ দিব লাগিব আৰু মোক কৈছিল যিহেতু এইবাৰ দিছপুৰ 2টা ভাগ হ'লেই তোমাৰতো অপশ্যন আছে কিয় ইমান চিন্তা কৰি আছে কৈছে আপোনাক অঁ স্পষ্টভাৱে কৈছে তেতিয়াহ'লে নিদিয়াৰ কাৰণটো কি হ'ব তেওঁহে জানিব এতিয়া আপুনি কি বুলি ভাবে নাজানো মই কৈছোঁ ন অলপ আগতে থ্ৰেট বুলি ভাবে চাগে মানে যদি আপুনি আহি যায় বিজেপি MLA হৈ আহি যায় থ্ৰেট বুলি ভাবে চাগে আপোনালোকে সুধিলে আপুনি কেতিয়াবা যদি সোধে তেওঁহে ক'ব এতিয়া তেওঁকতো মই হাতযোৰ কৰি কৈছোঁ ভাই এবাৰ এনেকৈ কৈছোঁ এবাৰ দিয়া ভাই যিহেতু আমি একদম সমসাময়িক ৰাজহুৱাভাৱে ছাৰ কওঁ আপুনি কওঁ একদম অকলে যদি পাওঁ তুমি তোমাক কওঁ মই সেইদিনা একদম অকলে পালোঁ মই একদম এনেকৈ হাতযোৰ আই কণ্টেক্ট কৰি তেওঁ কথা নক'লে অঁ হয় নেকি চাম দিয়া হ'ব দিয়া এই জয়ন্ত চাওঁ দিয়াচোন হ'ব দিয়াচোন অলপমান এই প্ৰেছাৰ অলপ বেছি আছে কি কৰিম এতিয়া চাওঁ দিয়াচোন তোমাৰ কাৰণে এটা শব্দ নোলাল অসমৰ ৰাইজে জনা উচিত এইবিলাক কথা আপোনাৰ ৰাজনীতি কৰিবৰ কাৰণে হয় কোনোবাই মোক কেতিয়াবা ইয়াত কয় যে অকণমান মিছা মাতিব লাগে বেছি খোলা হ'ব নালাগে ইম'শ্যনবিলাক ৰাখি থ'ব লাগে খং কৰিব নালাগে কান্দিব নালাগে এই গোটেইকেইটা গুণ আপোনাৰ নাই আপুনি ইম'শ্যনত খং কৰে আপুনি চকু পানী আপোনাৰ ওলায় আপুনি মিছা ক'ব নাজানে বেছি সঁচা কয় তাৰপিছত যদি আৰু এটা কথা কওঁ তো মোক কোনোবাই কয় যে ৰাজনীতি কৰিবলৈ আহিলে হাতত পইচা লাগে আপোনাৰ পইচাও খুব কম বুলি মই শুনিছোঁ
এতিয়া এটা কথা কওঁ, আপুনি ভাল প্ৰশ্ন কৰিছে যে চাওক, মই চলিবৰ কাৰণে মোক যিখিনি পইচা লাগে, মই মাহটোত কিমানক পঢ়াই আছোঁ, কিমানক মেডিকেল ট্ৰিটমেণ্ট কৰাই আছোঁ, সেয়া মোৰ জেনুইন ইনকামৰ পইচাৰে কৰাই আছোঁ। মোৰ ভঁৰাল নাই, কিন্তু আকালো মোৰ নাই, আৰু মই 2 নম্বৰী টকা মই গঢ়াও নাই, সেইবুলি মই ভিক্ষাৰীও নাই হোৱা যে মোৰ তাত পইচা নাই। আজিলৈ যোৱা বছৰত বা সেই লকডাউনৰ সময়ৰ পৰা মোৰ ফেচবুকটো এবাৰ কাৰোবাক চাব দিব, আপোনাৰতো ইমান সময় নাই, কিমান লাখ টকাৰ খাদ্য সামগ্ৰী, চেক কৰিলোঁ কিমান লাখ টকাৰ খাদ্য সামগ্ৰী চৰকাৰে যেতিয়ালৈ দিয়া নাই তাৰ আগতে মই ব্যক্তিগতভাৱে দিছোঁ। অৰ্থাৎ মোৰ ইমানখিনি দম আছে যে 100 টকা ইনকাম কৰি 50 টকা ৰাইজৰ নামত খৰচ কৰিব পৰা মোৰ দম আছে, মোৰ সেইটো দম আছে। আৰু সেইকাৰণে মই পইচাকৈ নমৰোঁ। আৰু এই যে মোক আপুনি যিটো ক'লে, মই আচলতে আজি আপোনালোকক কওঁ স্পষ্টভাৱে, মই পলিটিচিয়ান নহয়। তাৰমানে মই সময়ৰ মেয়ৰ পেছত পঢ়িয়ে পলিটিচিয়ান হ'লোঁ। কাৰণ আপোনালোকে অসম আন্দোলনটো পোৱা নাই, যথেষ্ট সৰু। অসম আন্দোলনত একদম আমি ফুল কমলীয়া ক্লাছ 6ত আছিলোঁ যেতিয়া অসম আন্দোলনটো আৰম্ভ হৈছিল, আৰু ক্লাছ 11 যেতিয়া পাইছোঁ তেতিয়া অসম আন্দোলন পৰিসমাপ্তি হৈছিল। আৰু সেই সময়তে আমি আন্দোলনটো দেখিলোঁ, 860গৰাকী শ্বহীদ হ'ল, একদম ফুল কমলীয়া সময়, হয়নে? সেইখিনি সময়ত সেই যে কংগ্ৰেছক বেয়া পাওঁ, আচলতে বেলেগ কিবা কাৰণ থাকক নাথাকক, সেই সময়ত আৱেগিকভাৱে ব্ৰেইনত ব্লাডত কংগ্ৰেছৰ বিৰুদ্ধে এটা বাতাবৰণ সোমাই গ'ল মূৰত, একদম কম বয়সতে। সেই সময়ত এই বাজপেয়ীজী আৰু আদৱানীজীৰ নেতৃত্বত অসমৰ লগত থিয় হৈছিল এই ভাৰতীয় জনতা পাৰ্টি। আৰু ইমান ভাল পাই পেলালোঁ তাৰমানে তেওঁলোকৰ নেতৃত্বক, তেওঁলোকৰ ব্যক্তিত্বত, তেওঁলোকৰ কি পঞ্চনিষ্ঠা আছিল সেই সময়ত মই সেইবিলাক বিচাৰ কৰাৰ সময় নাছিল। যিটো কথা মই উদ্দেশনাথ, মই যেতিয়া জিলা সভাপতি আছিলোঁ গুৱাহাটীৰ, উদ্দেশনাথ হলটোত চিনেমা বন্ধ হৈছিল আৰু আমি সেইদিনাখন ক'তো নাপায় সেইটো ঘৰ লৈছিলোঁ। ৰাজনাথ সিং আমাৰ তেতিয়া নেশ্যনেল প্ৰেছিডেণ্ট আছিল। ভাষণ প্ৰসংগত তেওঁ তাৰমানে তেওঁ ভাষণত ক'লে যে এনেকুৱা পঞ্চনিষ্ঠাৰ ওপৰত, তেতিয়া মোৰ ভাষণত মই ক'লোঁ যে ছাৰ, মই পঞ্চনিষ্ঠা চাই আপোনালোকৰ দলত অহা নাই। এই অসম আন্দোলনত আমাৰ এটাই ভৰসা অসমীয়া চাহে যে আমি বিপদত পৰিলে আপোনালোক থিয় হৈ থাকিব বুলি, অকল এই অবৈধ বাংলাদেশীৰ পৰা মুক্ত কৰাও বুলিহে ভাৰতীয় জনতা পাৰ্টীত আহিছোঁ। মোৰ 1 পইণ্ট এজেণ্ডা অনলি। আৰু একদম নিস্বাৰ্থভাৱে সেই কথাটো ভাবি বিজেপিত ভৰি দিলোঁ। ভবা নাছিলোঁ যে 35টা বছৰৰ পিছত আজি সেই বিজেপিত কংগ্ৰেছৰ পৰা অহা এজনে ক'ব যে তেওঁ বিজেপিক ভাল নাপায়, আৰু মই শুনি থাকিম, মই উত্তৰ দিবৰ কাৰণে মোৰ স্থান নাই, আৰু যে তেওঁ ক'ব মই বিজেপি ভাল নাপাওঁ, তেওঁ কৈ দিব এই কংগ্ৰেছৰ লগত ফিটিং, যিবিলাক কেৰেক্টাৰ মোৰ নায়ে, তাৰমানে একেবাৰে নাই মোৰ সেইবিলাক কেৰেক্টাৰ। তেওঁ যেতিয়া বিজেপিত আহিছিল, আহি প্ৰথম কথা বিজয় চক্ৰৱৰ্তীৰ নাম লৈছিল, কামাখ্যাৰ নাম লৈছিল ৰাজহুৱাভাৱে, যে বাইদেউহঁতে মোৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছিল। এদিনটো ফোনটো বাদ দিয়কহে, ফোন নাম্বাৰো নাজানো, কোনোদিনে মুখামুখি, আজিলৈ আমি মুখামুখি হোৱা নাছিলোঁ। আমি এডামেন আদৰ্শত খামোচ মাৰি থিয় হৈ থকা মানুহ, কাৰো ওচৰত হাত পাতি আজিলৈ পোৱা নাই, কোনো ক'ব নোৱাৰে কাৰোবাৰ ওচৰত হাত পাতি পাইছোঁ, কিন্তু কি ক'ব আৰু এতিয়া আপোনাৰ আদৰ্শটো কি? আপুনি যিহেতু বিজেপি দলটো ভাল পায় বা বিজেপিয়ে টিকট নিদিলে, আপুনি এতিয়া নিৰ্দলীয়কৈ খেলিবলৈ গৈছে, আপোনাৰ আদৰ্শটো কি হৈ থাকিব? প্ৰথমটো জাতি, অসম প্ৰথম, অসমীয়া স্বাৰ্থৰ বাবে কাম কৰিছিলোঁ, আৰু কিমান সক্ষম হৈছোঁ বা কিমান কৰিছোঁ সেইটো ডাঙৰ কথা নহয়। তাৰমানে এটা সৰুতে কাহিনী এটা শুনিছিলোঁ, কাহিনী আৰু যে জংঘলত এবাৰ জুই লাগিল, জংঘলত যেতিয়া জুই লাগিল সকলো জীৱ জন্তু ওলাই আহিল, আৰু বনত যে চবেই জুই নুমা, হাতীয়ে এবাৰতে গোটেই একদম সুৰেৰে খাটকলক মাৰি দিয়ে, তো বালুক বাঘ চবে আনিলে, একদম টুনি চৰাইও ট্ৰাই কৰি আছে, একটোপ কোনোমতে মাৰি আছে, গ'ল জুই নুমালে। তাৰপিছত মেল বহিল, চবে ধন্যবাদ দিলে। বান্দৰে টুনি চৰাই পিনে চাই ক'লে, এই চাচোন এই টুনি চৰাই এই একটোপো নুঠে চুটটোত, তাই কি একদম জুই নুমায়। তেতিয়া টুনি চৰাই উত্তৰ দিছিল যে যেতিয়া এই আলোচনা হ'ব আমাৰ ভৱিষ্যত প্ৰজন্মত, এতিয়া ভৱিষ্যত প্ৰজন্মই ক'ব এটা আমোন চনত জুই লাগিছিল আৰু তাত কোনে জুই নুমাইছিল, সেই তেতিয়া কি হ'ব জানে, তালিকাৰ একদম লাষ্টত হ'লেও মোৰ নামটো থাকিব, যে মোৰ ঘৰ ৰক্ষা কৰাৰ কাৰণে মই যিমান চেষ্টা কৰিছোঁ সেই হিচাপে মোৰ নামটো থাকিব। সেইটো আটাইতকৈ ডাঙৰ কথা। মোৰ ক্ষমতা কিমান সেইটো বাদ দিয়ক, কিন্তু মোৰ মনটো কিমান, মই কিমান মনেৰে মই কামটো কৰিছোঁ
সেই কথাটো কিন্তু থাকি যাব আৰু সেইটো কোনেও মুচিব নোৱাৰে যে এই ঘৰৰ নিজৰ ঘৰখনৰ কাৰণে অৰ্থাৎ মোৰো সেই একে মই কিমান পাৰিছোঁ কিমান নোৱাৰিছোঁ মই নাজানো মানে এইটো ঘৰখনৰ ৰক্ষাৰ ক্ষেত্ৰত ঘৰখনৰ ৰক্ষাৰ ক্ষেত্ৰত বুজি পাইছোঁ যে এইটো আপুনি নিৰ্দলীয় খেলে বিজেপিৰ পৰা টিকট লৈ খেলে যেনেকৈ নহ'লেও আপুনি জিকি আহিব লাগে ঘৰখন ভৱিষ্যতলৈ ৰক্ষা কৰিব লাগে নিশ্চিতভাৱে এই যে ঘৰৰ হয় জাতীয়তাবাদী এটা ভাৱধাৰাৰ কাৰণেতো মই ভাৰতীয় জনতা পাৰ্টীত আহিছিলোঁ কাৰণ সেইখিনি সময়ত কংগ্ৰেছৰে চৰকাৰৰ গুলীততো 836জন আমাৰ মাজৰ পৰা হেৰাই গৈছিল আৰু সেইখিনি সময়ত আকৌ অপজিটত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই অসমৰ লগত থিয় হৈছিল 83 চনত যেতিয়া অবৈধ নিৰ্বাচন ঘোষণা কৰিলে তেতিয়াতো আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে অংশগ্ৰহণ নকৰিলে যেতিয়া অবৈধ নিৰ্বাচন ঘোষণা কৰি সদগম ছাত্ৰকেন্দ্ৰ সকলো ৰাজনৈতিক দলক আহ্বান জনাইছিল যে কোনো অংশগ্ৰহণ নকৰিব ভাৰতীয় জনতা পাৰ্টীয়ে নকৰিলে অংশগ্ৰহণ তো সেই সময়তে ভাবিলোঁ আৰু সেইকাৰণে পলিটিচিয়ান নোহোৱাকৈ তাৰমানে এজন কাৰ্যকৰ্তা হৈ সপোন দেখি এজন ৰাইজৰ প্ৰতিনিধিয়ে ৰাইজক সেৱা কৰাৰ সেই সপোন বুকুত লৈ চলি আহিছোঁ আজি যদি মোৰ ৰাইজক সেৱা কৰাৰ অন্তৰায় মোৰ দলৰে এজন ব্যক্তি বা কেইজনমান ব্যক্তিৰ বাধা হ'ব পাৰে বা অন্তৰায় হ'ব পাৰে তে মই সেইটো মানাটোও ন্যায় হ'ব নোৱাৰে নহয় তাৰো এটা বয়স আছে তাৰমানে মোৰ মানে ফেচবুকত মই সময় পোৱা নাই মাত্ৰ কোনোবাই দেখাই দিছে 100টাত এটা বা দুটাই কৈছে সমতাৰ চিন্তাত আপুনি কৰিছে মই তেওঁক প্ৰশ্ন কৰিছোঁ মানে মই আপোনাৰ জৰিয়তে কৰিছোঁ বোলে এই লিখা সহজ কিন্তু আপোনালোকে 35 বছৰ দি চাবচোন পাইছোঁ আপুনি নিজৰ পকেটৰ ধন নিজৰ সময় নষ্ট কৰি 35 বছৰ এবাৰ দি চাবচোন মই কালি এটা ৰীল আপোনাক হোৱাটছএপত শ্বেয়াৰ কৰি থৈছোঁ হয় ৰাতি এনেকৈ চাই থাকোঁতে ৰীল এটা আহিলে মই আপোনাক হোৱাটছএপত দি থৈছোঁ সেইটো ঘৰৰ বোলে ডাঙৰ ল'ৰা এজন ঘৰত যদি কেইবাজনো ল'ৰা থাকে 7জন ঘৰৰ আটাইতকৈ কষ্টকৰ আৰু ঘৰখন চলোৱা সকলোকে পৰিচালনা কৰা আৰু কাৰণ তেওঁ বাপেকৰ সতে সমান হৈ যায়তো মেণ্টেলিটি ঘৰৰ আটাইতকৈ ডাঙৰ ল'ৰাজনে আটাইতকৈ বেছি কষ্ট পায় বুলি কয় আপুনি ঘৰৰ ডাঙৰ ল'ৰা আছিলে মানে দলৰ ক্ষেত্ৰত মানে কিন্তু আপত্তি নাছিল যদি ধৰক আমি যিটো লক্ষ্য উদ্দেশ্য লৈ চৰকাৰখন হ'ল আজি যদি আমাৰ পুৰণা কাৰ্যকৰ্তা সকলোৱে পাব লাগে বুলি কোৱা নাই কিন্তু এজনেও যদি কোনো সুবিধা নাপায় মাত্ৰ এক পাচি শাকত 3টা বা 4টা জালুকে যদি সুবিধা পায় সেইটোতো নহ'ব নহয় আপুনি এতিয়া কোনোবাই ক'ব পাৰে কাৰোবাক দেখাই মই দেখোন আজি সভাপতি হৈছোঁ মই দেখোন অমুক হৈছোঁ মই মন্ত্ৰী হৈছোঁ তে 1টা 2টা 3টা 4টা জালুক এক পাচিত বাকীবিলাক কি হ'ল তে এটলিষ্ট এটা ৰেচিঅ'টো মিলিব লাগে না যে এটলিষ্ট 50-50 60-40 এনেকুৱা যে আমাৰ পুৰণাও 40জনে যাতে পাইছে এক চাইডে একেবাৰে 0.01 আৰু এক চাইডে একেবাৰে 99.99 তে সেইটো কেনেকৈ হ'ব জয়ন্ত যেতিয়া বিজেপি দলটোত কংগ্ৰেছীসকল আহিবলৈ আৰম্ভ হ'ল তেতিয়া আপোনালোক বিজেপিতে আছিলে সকলো ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত আপোনাৰ চিনাকি আছিলে সেই সময়তে আপোনালোকে কিয় প্ৰশ্ন উত্থাপন কৰা নাছিলে যে নাই আমাৰ নেতা হ'ব বিজেপিৰ হ'ব বা RSS কৰাসকল হ'ব তো যেতিয়া সকলো আহিল ইজনৰ পিছত শেহতীয়াকৈ ইলেকশ্যন পালে এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আহিল ভূপেন বৰা ডাঙৰীয়া আহিল আপোনালোকে প্ৰশ্নবোৰ তেতিয়াই কেলৈ কৰা নাছিলে এতিয়া ব্যৱস্থাত যেতিয়া আপুনি মই যদি এপইণ্টমেণ্ট পাবৰ কাৰণে 1 বছৰ ৰখিব লাগে 35 বছৰ দলটোক দিয়া ব্যক্তি এজনে আৰু আজি কংগ্ৰেছত বৰ্তমান আছে আৰু প্ৰেছত কৈ আছে যে মোৰ DNAত কংগ্ৰেছ আছে পিছদিনাখন যদি আমাৰ লিডাৰৰ যদি এপইণ্টমেণ্ট পায় তেতিয়াহ'লে আপোনাৰ প্ৰশ্নটো আপুনি ভাবকচোন কি হ'ব পাৰে ক'ত ক'ব শুনিবতো লাগিব DNAত কংগ্ৰেছ আছে বুলি কৈ পিছদিনাখন তেখেতক পায় তেখেতৰ লগত বহি আপোনাৰ ছ'চিয়েল মিডিয়া বা মিডিয়াত আমি দেখোঁ তাৰপিছত আৰু তেওঁ তাৰ পিছদিনাখন তেওঁ যিকোনো মন গ'ল য'তে ত'তে আহি জঁপিয়াই ইয়াতে খেলিব আৰু তাৰপিছত আমি আস্ফালন কৰি থাকিম তে সেই কথাবিলাক আছে বহুত অসুবিধা আছে দলটোক মই ভাল পাওঁ আৰু এটা প্ৰশ্ন কৰোঁ মোক বেয়া নাপাওঁ ক'ৰবাত এইটো হয় মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এইটো প্ৰশ্ন কৰিছিলোঁ সেইদিনা তেওঁ মুখ্যমন্ত্ৰীৰ চকীখন হেৰুৱালে তেওঁ কাৰ্যদক্ষতাৰ অভাৱ নেকি ক'ৰবাত মই প্ৰশ্ন কৰিছিলোঁ তেওঁ মোক কৈছে ভাল প্ৰশ্ন কৰিছে চক্ৰপাণি বোলে আপোনাকতো নিমাতী কন্যা বুলি মাতে তেওঁ কৈছে মোক বাঁহৰ মূঢ়া বুলি মাতে মই কৈছোঁ এইবিলাকেই তো জয়ন্ত দা আপোনাৰ সেই নাই আপুনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আপুনি শ্বিলং পৰ্যন্ত লৈ গৈছে সেয়াও মই জানো ডাঙৰ নেতাসকলৰ লগত আপোনাৰ তেতিয়াৰ পৰা ইমান ঘনিষ্ঠ য়ং আপুনি তো সেই ঘনিষ্ঠতাটো
যিটো কমিউনিকেশ্যন, তেওঁলোকৰ লগত উঠা বহা, সময়ে সময়ে যোগাযোগ কৰা, সেইবিলাক আপোনালোকৰ কমি গৈছিল নেকি? যাৰ কাৰণে আপুনি ধৰক সেই এতিয়াও এপইণ্টমেণ্ট ল'বলৈ এবছৰ লাগে বুলি কৈছে যে, সেই বস্তু কওক। কথাটো হ'ল, যেতিয়া শুই থকা মানুহক আপুনি জগাবই পাৰিব, গাত অলপ জোৰত হেঁচুকি দিলেই হ'ল। কিন্তু শুই থকাৰ যদি এক্টিং কৰি শুই থাকে, তেতিয়াহ'লে সেইজনকতো আৰু আপুনি কেতিয়াও উঠাব নোৱাৰে। লাগে গা লৰাই দি বিচনাৰ মাটিৰ তলত পৰি যাওক, তথাপিও এক্টিং কৰাজনে শুই থাকিব। এনেকুৱা বহুত আমি বহুত আমাৰ জীৱনত তিক্ত অভিজ্ঞতা আছে তাৰমানে। এই আমি তথাপি নীলকণ্ঠৰ দৰে আমাৰ যিমান পুৰণা কাৰ্যকৰ্তা আছে, আচলতে শিৱ বাবাৰ সেই নীলকণ্ঠৰ ৰূপ তাৰমানে। বিষ পান কৰি না ষ্টমাকলৈ নিব পাৰে, গলত দি গল নীলা হয়, সেনেকুৱা বিষ পান কৰি মনৰ কষ্টত আছে। মোৰ কথা হ'ল যে আমি প্ৰাপ্যটো সম্পূৰ্ণ হোৱা নাই আমাৰ। বিদেশী মুক্ত অসমৰ যি আমি সপোন দেখি এই দলটোত আহিছিলোঁ, তাৰ কামখিনি হোৱা নাই, তাৰ কামখিনি আধৰুৱা হৈ আছে। কিছু কিছু আগবাঢ়িছিল NRCৰ জৰিয়তে, আৰু সেইটো এনেকুৱা ওলমি আছে। আৰু সেইটো ওলমি থকাৰ লগে লগে আমাৰ গৃহমন্ত্ৰী ডাঙৰে যেতিয়া কৈছিল আমাৰ শৰ্মা প্ৰতিবেদনখন, দাড়ি কমা যেনেকৈ আছে তেনেকৈ কৰিব, কিন্তু সেইটোক আমাৰ ৰাজ্যিক নেতৃত্ব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কিবা ক'লে, কিবা কৰিলে, মুখ্যমন্ত্ৰীয়ে কি কৰিলে বা কি নকৰিলে, কামবিলাকতো হোৱা নাই ন। সেইকাৰণে বিজেপিক ভাল পাওঁ। বিজেপিক মই সেইদিনা মোৰ ল'ৰা দুটাক কৈছোঁ যে বাবা এটা কাম কৰিবি, কিন্তু এই দলটোক যিমান দিলোঁ আৰু বা সিমান বছৰ এতিয়া আৰু জীয়াই নাথাকোঁ টোটেল। নহয়, মই কৈছোঁ কথাটো যে সেইকাৰণে কৈছোঁ যে এই পতাকাখন দিবি গাত, তাৰপিছত লৈ যাবি। সেইকাৰণে আজি যিটো সিদ্ধান্ত লৈছোঁ বা মই যিখিনি কৈছোঁ, আপুনি খং ৰাগেৰে কোৱা বুলি যিখিনি ভাবিছে, সেইখিনিৰ কাৰণে মই কেতিয়াও নিজকে ক্ষমা বিচাৰিবও নাযাওঁ। কাৰণ মই ভুল কথা এটাও কোৱা নাই তাৰমানে, কেতিয়াও মই ক্ষমা বিচাৰিব নাযাওঁ। মোৰ তাত মানুহ পঠাইছিল যে কি লাগে ক, মই কৈছিলোঁ টিকেটটো দে, মই টিকেটহে বিচাৰিছোঁ, বেলেগটো একো বিচৰা নাই। টিকেটটো দে, টিকেটটো দিলে মই লাগে তেতিয়া ৰাজহুৱাভাৱে ক্ষমা খুজিম, তেতিয়া খুজিম মই, ঠিক আছে। কিন্তু যদি টিকেটৰ কথা নাই তেতিয়াহ'লে নাহিবি তাৰমানে। যোৱাকালি দিনত অহা মানুহজনে ক'লে ৰাতি এজন আহিব, প্লিজ এইবিলাক আৰু মই কথা পাতিবলগীয়া নাই তাৰমানে। এতিয়া আৰু দলৰ বিচাৰত মই আজিলৈ পাছ নহ'লোঁ, এতিয়া ৰাইজৰ বিচাৰত পাছ হ'লে হ'লোঁ, নহ'লে নাই তাৰমানে। আপুনি যিমান খং কৰে, যিটো আপুনি দমত থাকে, জয়ন্ত দাস বুলি ক'লে একদম অকণমান খঙাল মানুহ, এতিয়া যে এই কথাকণত যে ইম'চন হ'ল, চকুপালিকণ জাষ্ট ওলাই নপৰিলে, নাই এতিয়া কিছুমান মুহূৰ্ত থাকেতো। মৃত্যু হ'লে কি বিজেপিৰ পতাকাখনে মই দিব দিছোঁ ল'ৰাকেইটাক, সেইকাৰণে কৈছোঁ যে নিবি। কাৰণ এই দলটোত বহুত কৰিলোঁ। মোৰ গোটেই যিটো য়ং ষ্টেজ, এণ্টায়াৰ য়ং ষ্টেজ, যেতিয়া কেৰিয়াৰ বনাব লাগে, আমাৰ এটা ডিগ্ৰী পঢ়ি থকা ল'ৰা এটাই সপোন দেখে, মই অমুক পঢ়িম, ইয়াৰ পিছত তমুক কৰিম, এইটো কৰিম, সেইটো কৰিম। সেইখিনি সময়ত আমি বিজেপিৰ অমুক মণ্ডলত যাম, তমুক বুথত যাম, বুথ কমিটি নহয়, অমুক জিলাত যাব লাগিব, তাত মণ্ডল বনাব লাগিব, মণ্ডলত মানুহ নাই, জিলাত মানুহ নাই, গাঁৱত মানুহ নাই, যাওঁ বল বিচাৰি যাওঁ। এতিয়া কাৰ কেৰিয়াৰ বনালোঁ? বিজেপি দল ন, মোৰ ঘৰ হয়, সেইকাৰণে মই বিজেপি দলটোকতো কেতিয়াও বেয়া পাব নোৱাৰোঁ। আৰু দলৰ বদনামহে হয়, ৰাস্তা দি গৈ থাকোঁতে তোমাক পাৰ্টীয়ে এইবাৰো টিকেট নিদিলে। পাৰ্টী ক'ত? পাৰ্টীটো নহয় না, দলৰ সেইটোত থকা নেতৃত্বহে নিদিলে। সেইকাৰণে যে এইটো সিদ্ধান্ত লৈছোঁ, এইটো কোনো আৱেগিক সিদ্ধান্ত নাই। 5 বছৰ আগত যেতিয়া মই দেখিলোঁ যে মোক 3বাৰ হৈ গ'ল, 6 দিলে, 11, 16, তাৰপিছত 21, 3বাৰ হৈ গ'ল, 15 বছৰ নিদিলে। মই তেতিয়া সেই 21ৰ পৰা গোটেই ৰাইজৰ মাজত যাওঁ, যাই মই কওঁ এইবাৰ যদি নিদিয়ে, মই তেতিয়াৰ পৰাই গম পাইছোঁ যদি নিদিয়ে মই আৰম্ভত সুধিছোঁ। ডিচিশ্যন আপোনাৰ আগতে আছিলে, তেতিয়া সিদ্ধান্ত অলৰেডি লৈছোঁ, কাৰণ কি কৰিম, এইবাৰ যদি নিদিয়ে কি কৰিম? কৈছে নাই আপুনি খেলিবলৈ, এইবাৰ যদি নিদিয়ে কি কৰিম? সেইকাৰণে আপুনি এতিয়া যাওক দিছপুৰৰ গলিয়ে গলিয়ে জয়ন্ত দাস কৈ আছে। মোৰ নমিনেশ্যন যোনদিনা একচেপ্ট হ'ব, সেইদিনা আপুনি বিধায়ক হিচাপে ধৰিব পাৰে। মানুহ ৰৈ আছে ভোট দিব। যদিহে ভোটিং মেচিনটোত, তাৰমানে EVM মেচিনত একো যদি নকৰে, তাৰমানে মোৰ সেইটোতো সন্দেহ আছে। জয়ন্ত দা, আপোনাৰ নামটোতে এটা প্ৰশ্ন আছে, সোধোঁ? সোধক। জয় অন্ত, জয়ৰ অন্ত। হয়, আপুনি নিজে ভাবেনে আপোনাৰ জয় হ'ল, এতিয়া সেই অন্ত সময়খিনিত, জয়ৰ পিছৰ সময়খিনি আপুনি আহি মোৰ লগত কথা পাতি আছে? কিবাটো হ'ব এইবাৰ, কাৰণ মই যেতিয়া নিৰ্দলীয় খেলিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ, মই ট্ৰিমেণ্ডাছ ৰেছপন্স পাইছোঁ।
ট্ৰিমেণ্ডাছ মানে এয়া জয়ৰ অন্তৰ পিছত এয়া জয়ন্ত এইটো হ'ব পাৰে ট্ৰিমেণ্ডাছ ৰেছপন্স পাইছোঁ পাব্লিক মোৰ ঘৰত মানে এইকেইদিন ইমানেই মানুহ এতিয়াও আপুনি যদি কাৰোবাক পঠাই দেখিব মানুহ ভৰ্তি আছে চোতাল তাৰপিছত সমগ্ৰ অসমৰ ফোন আহিছে দাদা আপোনাৰ সিদ্ধান্ত ভাল আছোঁ আমি মই কৈছোঁ ৰ ভাই এইটো এইকাৰণে মই কৈছোঁ যে মই বহি নাথাকোঁ কাৰণ মোৰ লক্ষ্যত উপনীত হ'ব পৰা নাই মই দলটোক বেয়া নাপাওঁ দলটো যাতে মোৰ আৰু ভালদৰে ৰাখিব পাৰোঁ ৰাইজৰ কাম কৰিব পাৰোঁ দলৰ লগত থাকিব পাৰোঁ আৰু এটা প্ৰেছাৰ গ্ৰুপ হিচাপে অন্ততঃ 1 বছৰৰ এপইণ্টমেণ্ট নোপোৱা স্থিতিত যাতে নাথাকোঁ এটা শক্তিশালী টীম এটা হয় আৰু আমাৰ কোনো কথা হ'ল যে আমাৰ কাম হ'ব লাগে ৰাইজৰ কাম হ'ব লাগে ৰাইজৰ কামৰ বাহিৰে বেলেগ কথা নাই চৰকাৰে যিহেতু ৰাইজৰ কাম কৰে তে সেনেকুৱা প্ৰেছাৰ গ্ৰুপ এটা যদি ৰাইজে আশীৰ্বাদ দি বনায় নিশ্চিতভাৱে ৰাইজৰ বাবে আমাৰ নেতৃত্বৰ লগত দিল্লী নেতৃত্বৰ লগত যাতে গুৰুত্ব সহকাৰে বহি যে আমাৰ এই কামখিনি সোনকালে হ'ব লাগে এটা প্ৰশ্ন এতিয়া সুধি থওঁ পিছত জয়ৰ অন্তত পাওঁ নে নাপাওঁ কিয় নহ'ব এইটো প্ৰশ্ন এইটো যে নিৰ্দলীয় খেলিলে আপুনি জিকি আহিলে তাৰ পিছত যদি আপোনাক মুখ্যমন্ত্ৰীয়ে মাতি আনে যে জয়ন্ত আমাৰ ঘৰৰ ল'ৰা আকৌ তুমি বিজেপিত জইন কৰা সেইটো একেষাৰে কৈছোঁ বিশ্বাস কৰক মুখ্যমন্ত্ৰী লেভেলত এই কথাটো নাথাকিব কোনো ধৰণৰ কথাই নাপাতোঁ মই কোনো ধৰণৰ মোৰ ৰাষ্ট্ৰীয় নেতৃত্ব মই অলপ আগতে কৈছোঁ বুজিছোঁ কোনো ধৰণৰ তাৰমানে মুখ্যমন্ত্ৰীৰ লগত কথাই নাথাকিব যদিও জইন কৰে ৰাষ্ট্ৰীয় নেতৃত্বৰ ফালৰ পৰা আপুনি জইন নহয় মই কৈছোঁ যে মই প্ৰেছাৰ গ্ৰুপ এটা কৰিব গৈছোঁ মোৰ দলটোও সুৰক্ষাৰ স্বাৰ্থত বুজিছোঁ কাৰণ আমাৰ পুৰণাৰ মাজতো বহুত সুবিধাবাদী আছেতো আমাৰ পুৰণাৰ মাজতে আজি তাৰমানে ঘৰ শত্ৰু বিভীষণ নাই জানো ৰামায়ণত বহুত চৰিত্ৰ আছে দুটা চৰিত্ৰ এটা হ'ল হনুমান এটা হ'ল বিভীষণ হনুমানক এতিয়াও সেৱক বুলি হিচাপে কয় আৰু ৰাম মানে ভক্তৰ অধীনত বোলে ভগৱান তাৰমানে হনুমানৰ অধীনত ভগৱান বুলি কৈ দিছে ভক্তৰ অধীন নহয় নে তেওঁ ৰামৰ ভক্ত আছিল বিভীষণটো ৰামৰতো সহায় কৰিছিল একদম তে আমিতো বিভীষণক পূজা কৰিব লাগে কিন্তু আমি কাৰোবাক কিবা ক'লে সমাজৰ আমাৰ অসমীয়া সমাজতো সৰুৰ পৰাই আপুনি শিকি আছে মই শিকিছোঁ এই ঘৰ শত্ৰু বিভীষণ আমি ৰাৱণৰ ফালৰ পৰা চাওঁ কথা বুজি পাইছে নাই তে ঘৰ শত্ৰু বিভীষণেই তে সেই ঘৰ শত্ৰু বিভীষণৰ কাৰণে আমাৰ এইটো হৈছে আজি আমাৰ দলটোত আৰু আমাৰ ইমান শক্তিশালী লিডাৰ থকাৰ পিছত আজি আমাৰ এই অৱস্থা কি হৈছে আপুনি আজি আপুনি নিশ্চিতভাৱে মোক আপুনি হনুমান ক'ব পাৰে মোক আপুনি কুকুৰ বুলি ক'ব পাৰে কাৰণ ন শুনক কিয় জানে মই গৌৰৱেৰে কৈছোঁ কুকুৰক সদায় প্ৰভু ভক্ত বুলি কয় সদায় কুকুৰে মালিকে শুই থাকে কিন্তু কুকুৰে গোটেই ৰাতি পহৰা দিয়ে আৰু মালিকৰ ওচৰত হ'ব পৰা যিকোনো বিপদৰ আগজাননী কুকুৰটোৱে দিয়ে সেইকাৰণে মোক ক'লে মই বেয়া নাপাওঁ নহয় মোক যদি কোনোবাই কয় কুকুৰ বোলে বাপৰে ইমান ডাঙৰ এটা সাধাৰণতে মানুহে বেয়া পায় কিন্তু মোক সেইকাৰণে কৈছোঁ যে হয় মই প্ৰভু ভক্ত হয় মই দলৰ প্ৰভু ভক্ত হয় দলক মই ভাল পাওঁ কিন্তু মই যিটো এইবাৰ ষ্টেপ লৈছোঁ ইয়াৰে মুখ্যমন্ত্ৰী বাদ দিয়ক সৰ্বানন্দ সোণোৱালক বাদ দিয়ক কোনো ধৰণৰ তেওঁলোকৰ লগত কথা নহ'ব তেওঁলোকৰ লগত কথা নহ'ব ৰাষ্ট্ৰীয় নেতৃত্বই মাতিব কথা পাতিম ৰাষ্ট্ৰীয় নেতৃত্বই ক'ব শুনিম আমাৰ যি চৰ্ত থাকিব এই চৰ্ত তেওঁলোকক জনাম যদি শুনিম নুশুনিলে ছেম আদৰ্শৰে আমি আগুৱাই যাম নতুন দল খুলিব যদি নিশ্চিতভাৱে দল খুলিম আৰু অকলে ভাবিছোঁ তৃণমূল বিজেপি নাম দিম কাৰণ এতিয়া বিজেপি অৰিজিনেল অৱস্থা নহৈছে তৃণমূল বিজেপি মই ভাবিয়ে লৈছোঁ কিন্তু এতিয়া ইমান শ্বৰ্ট পিৰিয়ড যে এই আপোনাৰ নমিনেশ্যনত মই ব্যস্ত হৈ আছোঁ আৰু সেইটো মই যেতিয়া আমি নমিনেশ্যনৰ পৰা ফ্ৰী হ'ম তাৰ নেক্সট পদক্ষেপ তাৰ পিছৰ পৰ্যায়ৰ পদক্ষেপত মই সকলোলৈ আলোচনা কৰিম কোন আহে কোন নাহে 10টা আহিব তাত আকৌ আমাৰ বৰশীৰ টোপত আৰু 5টা খহি যাব সেয়াও জানো ইমান সহজ কথা নহয় এনেকুৱা এটা চেলেঞ্জ লোৱাৰ কাৰণে আৰু এনেই পইচা দিবৰ কাৰণে তেওঁলোকৰ লগত পইচা নাথাকে এনেই কাম দিবৰ কাৰণে তেওঁলোকৰ লগত কাম নাথাকে কিন্তু কিনা বেচা কৰিবৰ কাৰণে বহুত টকা খৰচ কৰিব পাৰে তো সেইকাৰণে তাৰ মাজৰ পৰা চলিত কিছুমান ওলাই আহিব এই শূন্যৰ পৰা আমি দল কৰা মানুহ আমাৰ কাৰণে এইবিলাক চেলেঞ্জ একদম মানে হেৰি আমি হতাশ নহওঁ তাৰমানে আপোনালোকে যেতিয়াৰ পৰা পাইছে আমি 20টা 5টা 10টা 15টা লৈ ৰাজপথত আন্দোলন কৰি লাহে 100 200 1000 2000 5000 জুনৰ 3 তাৰিখ নে কিমান আছিল 50,000 মানুহলৈ ছুপাৰ মাৰ্কেট আৰু লাজগেটত দিছপুৰ ঘেৰাও কাৰ্যসূচী কৰিছিলোঁ সেই লাগি তে ইয়াতেও হ'ব
ইয়াতে পাম। শুভেচ্ছা থাকিলে জয়ন্তদা। বহুত বহুত ধন্যবাদ। অকণমান আৰু 5 মিনিট কথা পাতিম। আপোনাৰ অকণমান অতীত হিষ্ট্ৰীলৈ যাওঁ। আপুনি নিশ্চয়। ঘৰ পঢ়া শুনা, ঘৰত কোন কোন আছে, মা দেউতা কোন, এতিয়া বিয়া ক'ত পাতিলে, প্ৰেম বিবাহ আছিলে নে, ল'ৰা ছোৱালী কি, এই গোটেই কথাখিনি এবাৰ চুই যাওঁ। পঢ়া শুনা ক'ত কৰিলে? পঢ়া শুনা মোৰতো LP স্কুল, দেউতাই চাকৰি কৰিছিল গোৱালপাৰাত, অ'কে। মানে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচাৰ আছিল তেখেতে। LP স্কুলৰ তাতে গোৱালপাৰা চন্দৰীয়া প্ৰাথমিক বিদ্যালয়, তাতে মই LP স্কুল পঢ়িছোঁ। তাৰপিছত ক্লাছ 6ত এডমিশ্যন লৈছিলোঁ, মানে পঢ়িছোঁ PR গভট হাইস্কুলত। তাৰপিছত দেউতাই ইয়ালৈ ট্ৰেন্সফাৰ হোৱা কথা আছিল আৰু উইথ প্ৰমোশ্যন গুৱাহাটীতে অৰ্ডাৰো ওলাইছিল। কিন্তু সেই সময়ত তেখেতৰ ইমান বয়স হোৱা নাছিল, কিবা এটা এক্সিডেণ্টলি তেওঁৰ কিবা এটা প্ৰব্লেম হ'ল, যিটো প্ৰব্লেমত তেওঁ প্ৰায় লাহে লাহে বেছি হৈ তেওঁ আমাৰ মাজৰ পৰা একেবাৰে মানে তেওঁ ঢুকাই থাকিল। তাৰপিছত আহিলোঁ গোপাল বড়ো। গোপাল বড়ো স্কুলখন জন্মদাতাসকলৰ মাজত মোৰ দেউতা এগৰাকী। আৰু দেউতাই সৰুতে কৈছিল, যেতিয়া আমি বেলতলাত ঘৰ, বেলতলাৰ কুমাৰ গাঁও, তাতে দেউতাই কৈছিল যে আমি যেতিয়া স্কুলত যাওঁ, ইয়াৰ ইপিনে তাৰমানে নাই কোনো হাইস্কুলেই নাই, তেওঁলোকে চাইকেল মাৰি মাৰি আহি আমাৰ কামৰূপ একাডেমীত পঢ়িছিল। আৰু দিনত যেতিয়া খেলা লগৰবিলাক যাৰ চাইকেল নাই তেওঁলোকে আহিব নোৱাৰে। আৰু তেতিয়াই দেউতাই সেই সৰুতে ভাবিছিল যে আমাৰ ইপিনৰ ল'ৰাখিনি ছোৱালী যেতিয়া মই পাৰ হ'ম তেতিয়া আমি এখন স্কুল কৰিব লাগিব। আৰু সেই গোপাল বড়ো তেখেতৰ পুত্ৰ আছে, তেখেতৰ আমাৰ লগত যোগাযোগত আছে, তেখেতৰ নাতি এতিয়া যোগাযোগত আছে, গোলাপ মজুমদাৰ ছাৰ, যি মোৰ দেউতাৰ সখী আছিল। সেনেকুৱা যি 10-15জন মহান মানৱ আছিল, যাৰ প্ৰচেষ্টাতে গোপাল বড়োখন সৃষ্টি হৈছিল। সেই গোপাল বড়োতে আহি পঢ়িলোঁ। গোপাল বড়োত মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰীত এতিয়া ডক্টৰ হোৱাৰ মন, ছায়েন্স চোকা আছিলে, মানে ইমানো চোকা নাছিলে, কিন্তু মনটোত চোকা নহয়। মনটো চোকা। বিবৰাত নাপালোঁ, গ'লোঁ প্ৰাগত। তাৰপিছত আৰু এই ছাত্ৰ সন্থাটো সেইটো আছেই। লাহে লাহে পঢ়াটো আৰু অলপমান হেৰি হ'ল, নেতাটো আৰু গাত লাগিল। তাৰপিছত ডিগ্ৰীত আহিলোঁ, আহি বিবৰাত আহিয়ে তাতে জিমনেছিয়াম ছেক্ৰেটাৰী হ'লোঁ। আহি গ'ল আৰু ছাত্ৰ নেতা। তাৰপিছত মেজৰগ্ৰাম ছেক্ৰেটাৰী হ'লোঁ এবাৰ। তাৰপিছত জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ, হৈ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। তাৰপিছতেই বিজেপি কৰি এতিয়া আমি 5জন ভাই ককাই। তাৰে দুৰ্ভাগ্যবশতভাৱে মোৰ ওপৰৰ যিগৰাকী, মই 3 নম্বৰ। মোৰ ডাঙৰ দাদা পাৱাৰ গ্ৰিড কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ পৰা চিফ জেনেৰেল মেনেজাৰ হৈ ৰিটায়াৰ কৰিলে যোৱা বছৰ। তাৰপিছত তাৰ তলৰজন সৈনিক স্কুল গোৱালপাৰাৰ পাছ আউট, NDA কৰা, IMA কৰা। আৰু তেওঁ এক্সিডেণ্টলি ঢুকালে তেখেতে। তেওঁ ফুল কৰ্ণেল হৈ আছিল মাত্ৰ 39 ইয়াৰ্ছত। তেওঁ মাত্ৰ 39 ইয়াৰ্ছ। তেওঁৰ পাৰফৰ্মেঞ্চ খুব ভাল আছিল। মানে তেওঁ দেশৰ কাৰণে নহয়, মানে তেওঁ হেৰি এই মাউত তাৰমানে অফিচাৰ ট্ৰেইনিং কোৰ্চত মধ্যপ্ৰদেশত, তাত তেওঁ এক্সিডেণ্টলি ঢুকালে খেলি থাকোঁতে, তাৰমানে পৰিলে। তাৰপিছত মই এই কাম নোহোৱা মানুহটো, মোৰ তলৰজনো ইঞ্জিনিয়াৰ হয়, একদম সৰু, মোতকৈ 9 বছৰ সৰু, বহুত সৰু আছিল সি ডক্টৰ আছিল, ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা পাছ কৰিছিল। ডক্টৰ সিও সেই এক্সিডেণ্টত দাদা ঢুকোৱাৰ 6 মাহৰ দিনাখন, মই 6 মহীয়া পাতিছোঁ, তাৰ পিছৰ দিনা শ্বিলং টাউন নেগ্ৰিমছত আছিল, তাতে তেওঁ এক্সিডেণ্ট হৈ ঢুকালে। এইটো মানে বৃহৎ এটা ডাঙৰ আমাৰ ঘৰৰ বৃহৎ ক্ষতি। আৰু সেই মুহূৰ্তৰ পৰা তাৰমানে মোৰো ৰাজনৈতিক জীৱনত তাৰমানে তাৰ আগলৈ মই মানে মোৰ ৰকেটৰ নিচিনা ওপৰলৈ গৈ আছিলোঁ, নেতৃত্বত সন্মুখৰ পৰা দিছিলোঁ। তাৰপিছত কি কেনে লাগিল, ঘৰখনৰ পৰা ডাউনফল পলিটিকেলি, ঘৰখনো বহুত আমি মানে একদম নোহোৱা হৈ গ'লোঁ। সেই দুখটো আছে। মা আছে, এতিয়াও মা আছে। আজি মাৰ 80 বছৰ হৈ গৈছে, 80-82 বছৰ। এইবিলাক নিউজ চাই আছে মায়ে। এবাৰ তাকে কৈছে যে এবাৰতো MLA হ'ব চোৱাটো বিচাৰোঁ, কিন্তু কি হ'ব। তাকে কৈছে কালি নমিনেশ্যন আছে জিন্তু, মোৰ ঘৰৰ মতা জিন্তু, মই শিৱ পূজাখন কৰিছোঁ, তই পূজাখন কৰিবি, একো নোখোৱাকৈ যাবি, যি হ'ব গধূলি পূজাখন কৰিম। মায়ে যি কয় তাকে শুনো। তাৰপিছত বিয়া কৰাইছোঁ আমাৰ খাৰগুলিৰ পৰা, প্ৰেমে আমাৰ বিবৰা কলেজতে আছিল। কলেজতে মানে চুলিখিনি বৰ দীঘল আছিল,
একদম দীঘল আৰু মেখেলা চাদৰ পিন্ধে মই মানে অসমীয়া সাজপাৰ পিন্ধা প্ৰতি মোৰ মানে খুব টান চুলি দীঘল তে বিয়া কৰাই আনিলোঁ অনাৰ পিছত এতিয়া গোটেই সুদীৰ্ঘ এই ৰাজনৈতিক ক্ষেত্ৰখনত কেতিয়াও মোৰ লগত ক'তো নোযোৱাকৈ মোক সদায় দূৰৰ পৰা সহায় কৰিছে দূৰৰ পৰা মানে ঘৰৰ ভিতৰৰ পৰা কেতিয়াও মানে যুৱ মৰ্চাৰ সময়খিনিতে মই বিয়া পাতিছোঁ গোটেই অসম কেতিয়াবা এক মাহলৈ ওলাই গুচি যাওঁ ঘূৰি মেলি আহোঁ ঘৰখন চম্ভালে তাৰ মাজত দুটা ল'ৰা ডাঙৰটো ছ'চিয়লজিত জাষ্ট গ্ৰেজুৱেশ্যন কৰিছে তাৰপিছতকৈ বেছি পঢ়া নাই সৰুতে এতিয়া MBA কৰি আছে আৰু আমি গোটেইকেইটা আমি সৰু ভাইটিৰ ফেমিলি আমি একেলগে থাকোঁ ডাঙৰ দাদাৰ ফেমিলি দুইজন দাদাৰ ফেমিলি আৰু সৰু ডক্টৰটোত আৰু বিয়াই নহ'ল আৰু দেউতাও মোৰ বেলতলা মৌজাৰ পুৰণা বেলতলা মৌজাৰ প্ৰথম গ্ৰেজুৱেট আছিল স্বৰ্গীয় দীননাথ দাস তেখেত প্ৰথম গ্ৰেজুৱেট আছিল আৰু মোৰ খুৰা প্ৰথম ছায়েন্স গ্ৰেজুৱেট এনেই আৰু গৌৰৱ হৈ যায় সৰু সৰু কথা ছায়েন্স গ্ৰেজুৱেট আছিল ফাৰ্ষ্ট বেলতলা বেলতলা মৌজাৰ আৰু পুৰণা বেলতলা মৌজাৰ তে এয়া হ'ল মোৰ পৰিচয় আৰু দেউতাৰ পৰা চাগে মোৰ গাত এই ছ'চিয়েল ৱৰ্কটো যিটো যেতিয়া দেউতাই যে ভাবিছিল যে এখন স্কুল লাগে কাৰণ তেওঁৰ লগত খেলা ধূলা কৰা যাৰ নাই আৰু তেতিয়াতো গোটেইখিনি দুখীয়াই আমি সৰুতে দেখিছোঁ আমাৰ গাঁৱৰ মানুহখিনি একদম আৰু গাঁও আমাৰ তাৰে মানুহখিনি ইপিনে আহিলে গুৱাহাটীত আহোঁ বুলি কয় আৰু আমি লাজগেটৰ পৰা দেখা পাওঁ নাগজোঙা বাছ এখন এঘণ্টাৰ মূৰত লাজগেটৰ পৰা গম পাই যায় এই বাছ এখন আহি আছে তেতিয়া গাড়ী ঘোঁৰাটো নাছিলে তো সেই গাঁওখন যে এতিয়া চহৰ হ'ল আমি বিধানসভাৰ মজিয়াত এতিয়া আজিলৈ সোমাব পৰা নাই কিন্তু তাতে সেই পিলিঙি কৰি গোটেই জীৱনটো খেদালোঁ গোলাপ বৰবৰা তেতিয়া নহয় গোলাপ বৰবৰা আছিল চাগে তেখেতৰ কোৱাৰ্টাৰৰ একদম সোমাওঁতে জপনাত আছিল দেই কোনো লোহাৰ গেট নাছিল এই যেনেকুৱা কাঠৰ এনেকৈ দি আগপিনে কাটি এনেকৈ গজাল মাৰি দিয়ে সেই এক লাইনত গোটেই কোৱাৰ্টাৰ এছাম টাইপৰ মিনিষ্টাৰ আৰু তাতে বাইস্কোপ চাওঁ বাকী কোনো বাউণ্ডাৰীত কোনো এখন ৱাল নাই তাৰমানে চাৰিওপিনে সৰু চব পিনে ৰাস্তা আৰু গণেশ মন্দিৰৰ যিটো এতিয়া মেইন গেট আজি আপুনি বহুত বছৰৰ পৰা বন্ধ দেখিছে মানে সেই গেটখনেদি মাজেদি হেৰি গৈছিল আমাৰ চিটি বাছ গৈছিল তাৰপিছত আপোনাৰ এতিয়া লাহে লাহে ৱাল হ'ল বেৰিকেড হ'ল গোটেই একদম হাহাকাৰ অৱস্থা এই গোটেই টিঘিলগিলাই ঘূৰি ফুৰিছিলোঁ বিধানসভাৰ মজিয়াত মানে আমি দৌৰি দৌৰি উঠোঁ কোনো ছিকিউৰিটিৰ কথা নাই কিন্তু আজিলৈ কপাল নহ'ল যে সেই বাহিৰত ঘূৰি ফুৰা সেই ল'ৰাটো মন থকাৰ সত্ত্বেও আজিলৈ বিধানসভাৰ মজিয়াৰ ভিতৰত সোমাব পৰা নাই সেইটোৱে বহুত দুৰ্ভাগ্য একো নাই চব ঠিক হৈ কিবা লিখা আছে ভাগ্যত কোনে জানে ভাল লাগিলে আৰু মোদীৰ কথাটো এবাৰ কৈ দিব নেকি চমুকে কেনেকৈ লগ পাইছিলে কি গাড়ী আছিলে সেইখন মোদী ডাঙৰীয়া হ'ল তেখেত মানে সৰ্বভাৰতীয় এতিয়া BL সন্তোষ ডাঙৰীয়া যিটো দায়িত্বত আছে সাংগঠনিক সাধাৰণ সম্পাদক বুলি কয় তেখেতে আমাৰ যুৱ মৰ্চাৰ এটা মানে কাৰ্যক্ৰম আছিল সীমা সুৰক্ষা জাগৰণ যাত্ৰা যিটো গুজৰাটৰ পৰা আৰম্ভ কৰি ইয়ালৈ আহিছিল পাকিস্তান বৰ্ডাৰৰ পৰা গুজৰাটৰ সেই তাৰে এখন সভাত তেওঁ আহিছিল নৰ্থ ইষ্টৰ এখন কনভেনশ্যনো আছিল দুদিনীয়া সেই দুদিন তেওঁ আহিছিল তাৰমানে তেওঁ যেতিয়া আহি তেওঁক আমাৰ তেতিয়া ৰাজগড়ৰ অফিচটোত তাৰমানে এইটো ৰাস্তাতে আগৰ পিনে হেৰি আছিল এয়াৰপৰ্টৰ পৰা তাৰমানে তেওঁক যিখন গাড়ী আনিলে পুৰণা চুমু টাটা চুমু মানে একদম গোটেই গা লৰে ঠিক সেই টাইমত মোৰ নতুন মানে এষ্টিম এখন মাত্ৰ 7 দিনমান হৈছে প্লাষ্টিক খোলাই নাই আৰু তেওঁ সেইখন গাড়ীৰ ওচৰতে এইখন ৰাখিলে তেওঁ নামিয়ে গাড়ীখন এনেকৈ চাই গৈছে এইখন কাৰ গাড়ী মই ক'লোঁ মোৰ গাড়ী শ্বিলং জানা হে AC গাড়ী মে যায়গা ই ঠিক নেই হমাৰা বহুত মানে তেওঁ ভাল নাপালে আৰু চুমুখন তাৰপিছত মই ইনচাৰ্জ আছিলোঁ এতিয়া কি কৰোঁ মৃণাল দা মোৰ তাত আৰু এখন গাড়ী আছিল দুখন গাড়ী মোৰ জেন এখনো আছিল মৃণাল দা মইতো কালি প্ৰগ্ৰেমটোৰ কাৰণে মোৰ গোটেই ইনচাৰ্জ হয় গোটেই পইচা পাতিৰ হিচাপ নিকাচ চব মোৰ লগত আছে কাক ক'ত দিছোঁ আপুনি মোৰ জেনখন লৈ যাওক বুজি পালে তে আমি সেনেকৈ হৈ গ'ল আৰু মৃণাল দা মানে মৃণাল শইকীয়া তেওঁ তেতিয়া ভাইচ প্ৰেচিডেণ্ট আছিল মুকুতা ছেক্ৰেটাৰী আছিল অশোক ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিল শিলা তেতিয়া নেশ্যনেল এক্সিকিউটিভ মেম্বাৰ আছিল শিলাদিত্য এনেকৈ আছিল আৰু আমি প্লেন কৰিলোঁ আৰু বোলে ঠিক আছে হ'ব
গণেশগুৰি চাৰিআলি ফ্লাইঅভাৰ নাই তেতিয়া পাৰ হৈ আৰু মই এই পেট্ৰল পাম্প পোৱাৰ আগতে লাহেকৈ ক'লোঁ যে মোদীজী মোৰতো কালি প্ৰগ্ৰেম আছে আপুনি মোৰ এই পিছৰ গাড়ীখনত যাব নেকি মই চুটখুৰাই খাই যে মৰে তেওঁতো কৈছে তই গাড়ীখন ৰাখিটো বোলে ৰাখিলোঁ তেওঁতো নামি গ'ল তই যা মই তোৰ গাড়ীতে নাযাওঁ তাৰপিছত পিছে পিছে আহিতো বিৰাট খং তেওঁৰ হাঁহি উঠে কথাবিলাক তাৰপিছত আমাৰ যিজন যুৱ মৰ্চাৰ ইনচাৰ্জ আছিল তেওঁ পিছৰ গাড়ীখনত আহি আছিল তাৰমানে মৃণালদাৰ তেওঁ আহে চিধা তেওঁৰ ভৰি ধৰি ক্ষমা খুজি তাৰপিছত কিবা বুজালে আৰু লাষ্টত আহি বহিলে তই চিধা চাবি চিধা বল ক'তো বহে বহে নাচাবি ঠিক খানাপাৰা পোৱাৰ আগে আগে তেওঁ তেতিয়া নৰ্মেল হৈ গৈছে ঐ তোৰ নামটো কচোন আকৌ এবাৰ সুধে বোলো জয়ন্ত দাস বোলে তুম জয়ন্ত জিন্দগী মে পেহলি বাৰ মে তোমাৰা সাথ মেঘালয় যা ৰাহা হুঁ তেওঁৰ প্ৰথম মেঘালয় ভ্ৰমণ মোৰ লগত নৰেন্দ্ৰ মোদীৰ একেলগে থাকিলোঁ হোটেলত আৰু তেওঁ যে নৱৰাত্ৰি পালন কৰিছে নাজানো নৱৰাত্ৰি চলি আছে এই নৱৰাত্ৰিৰে দিনত তেওঁৰ কাৰণে থৈ দিছে ফ্ৰুইটছ আৰু পানী ৰাতিটো গৈ শ্বিলঙত দেৰি হৈছে খাবলৈ একো নাই আমাৰ ইয়াত অন্ততঃ বোলে ৰেল ষ্টেচনত গৈ তাত পাই যায় তাততো একো নাই তে আৰু সেই ফ্ৰুটছ খালে আকৌ আমাৰ অসমীয়া গেছ হয় তে কি অৱস্থা হ'ব পাৰে তাৰপিছত ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিছোঁ তেওঁৰ মিটিং শেষ কৰিছে তাৰপিছত আমাৰ সেই মিটিংখনত নেশ্যনেল প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্ট এনেকৈ দুজন আৰু আছিল তেওঁলোক দুজন মোৰ লগতে বহিলে গাড়ীত বহি আমি আকৌ গুৱাহাটী আহিলোঁ এতিয়া চিনি পায়নে সেইদিনাখন তেওঁক ক'লোঁ এই কোনদিনা আহিছিল মই অৱশ্যে ভাইচ প্ৰেছিডেণ্ট হৈ আছোঁ তেতিয়া আৰু 3 মাহ 4 মাহ 5 মাহ তেওঁ আহি আছেতো তেওঁক মই ক'লোঁ আপুনি মোক চিনি পাইছেনে বোলে কোন কচোন যে এই যে আপুনি মেঘালয়ত প্ৰথমবাৰৰ কাৰণে গৈছিলে যে মোৰ লগত গাড়ীখনত ৰাতি যে একেলগে গৈছিলোঁ একদম তই একদম কি খবৰ বুলি কৈ থাপৰি মাৰিছে তাৰপিছত মনত ৰাখিছে মোৰ মনত এনেকৈ তাৰপিছত বাকী গোটেই লাইনত থকা মানুহবিলাকে এইখিনি সময়তে দিলে হেলিকপ্টাৰৰ ফেনখন ঘূৰাই কোনেও কাৰো কথা নুশুনে তেওঁ মানে মই কওঁতে আৰু বোলো এনেকৈ যে আগুৱাই আহি ক'লে বাকী লিডাৰবিলাকে ভাবিছে বাপৰে কি কথা পাতি আছে কাৰণ কাকো তেওঁ এই নমস্কাৰৰ বাহিৰে একো কৰা নাই মোৰ ওচৰত আহি ফিটিত থাপৰি আকৌ এবাৰ শুনি তেওঁ মোক একদম কথা পাতিছে তেওঁ চিনি পাইছে কাৰণ তাৰ ডাঙৰ মানুহে মনত ৰাখে তেওঁক তেতিয়া কেইবাবাৰো পাইছোঁতো মানে তেওঁ সাংগঠনিক সাধাৰণ সম্পাদক হৈ থাকোঁতে জানা কৃষ্ণমূৰ্তি ডাঙৰীয়া আছিল আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি তেওঁক তেতিয়া কেইবাবাৰো পাইছোঁ আৰু তেওঁৱে মানে আমি কেতিয়াবা কিবাখন প্ৰতিবেদন লৈ যাওঁতে তেওঁ ইণ্টাৰকমত তেওঁৱে জানা কৃষ্ণমূৰ্তিক কৈ দিছে যে আছাম কা বহুত বঢ়িয়া কাৰ্য কৰ্তা হে আপ পেহলে ইনছে মিল লিজিয়ে সেনেকুৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক লগ কৰাই দিছিল সোনকালে লগ ঘূৰাই দিছিল তো এতিয়া মই এটা কথা মনত ভাবোঁ এবাৰ যদি তেওঁ গম পালে হয় যে দিছপুৰৰ যেতিয়া আলোচনা চলি আছিল ধৰক এই টিকেট দিওঁতে আৰু যদি তেওঁ গম পালে হয় মই সেইজনৰ টিকেট নিদিলোঁ বা নিদিয়াত হাক কৰিলোঁ যিজনে আজি এই 30 বছৰ বা কিমান বছৰ 25 বছৰ আগতে 99ত মোক শ্বিলঙত লৈ গৈছিল এজন কাৰ্যকৰ্তা তেওঁ কিন্তু দুখ পাব মই একদম জানো যে তেওঁ কাৰণ তেওঁতো আৰু ইমানৰ ভাবা নাই যে কোন জয়ন্ত দাস কোন নাম আহিছে তেওঁকতো মিছগাইড কৰা হ'ল কিন্তু মই জানো যে তেওঁ যদি এবাৰ গম পালে হয় সেই তেতিয়াৰ পৰা ডেডিকেটেডলি কাম কৰি থকা এই ল'ৰাটোক নাই দিব লাগে বুলি একবাৰ ক'লেহেঁতেন লাষ্ট প্ৰশ্ন 501 501 নম্বৰৰ ৰুমটোত কি আছে নাই চাওক তাৰমানে কি হ'ল মই একচুৱেলি মই আগে যুঁজি ভাল নাপাওঁ মই যুঁজি নাপাওঁ মই নলওঁ তাৰমানে কিছুমান মানুহ আছে কুচুতীয়াৰ নিচিনা আগে যুঁজি লয় তাৰমানে কথা নাই বাতা নাই মোৰ প্ৰেছ মিটখন হৈ গ'ল অলপ পিছত দেখিছোঁ মোক দেখাইছে মই ক্ষমা বিচাৰিছোঁ এটা চেনেলৰ লগত এটা লগাই কেনে মই তেতিয়া মোক তাকে টকশ্বত সুধিলে মোৰ তেতিয়া ক'লো আৰু তেতিয়ালৈ অলৰেডি মোৰ তাত খবৰ আহিলে কামটো কোনে কোনে কৰিলে মানে মুখ্যমন্ত্ৰীক ইমপ্ৰেছ কৰিবৰ কাৰণে এটা টীম লাগি থাকেতো আছে ইমপ্ৰেছ কৰিবৰ কাৰণে দাদা বা ছাৰ এইটো চাওক এনেকুৱা তেওঁতো সময় নাই তেওঁ যথেষ্ট ব্যস্ত হৈ থাকে সেইকাৰণে মই যেতিয়া গম পালোঁ ভিতৰৰ পৰা সেইকাৰণে মই কথাটো ক'লোঁ কিন্তু তাৰপিছত আৰু কোৱা নাই আৰু তেওঁলোকে যি কয় কৈ থাকক মই মানে যুঁজি ভাল নাপাওঁ যে ন্যায়ৰ বাবে প্ৰতিবাদ কৰি পুলিচৰ কোব খোৱা মানুহ আমি CRPৰ কোব খোৱা মানুহ সেইখিনিও শক্তি বা দম সেইখিনি আছে আমাৰ সেনেকুৱা নহয়
কিন্তু এনেই তাৰমানে মানুহ এটাৰ লগত এনেকৈ লাগি থকা আৰু মই সেইকাৰণে কৈয়ে দিছোঁ এতিয়া মানে ভাই মূলত যুঁজি মানে সুস্থ ৰাজনীতি লাগে, সুস্থ ৰাজনীতি লাগে, ভালকে সকলো মূল্যবোধৰ ৰাজনীতি এটা থাকিব লাগে, সুস্থ ৰাজনীতি লাগে, একেবাৰে নোহোৱাই হৈ গৈছে একো নোহোৱা হৈ গৈছে। আৰু খালি মানে বেলেগৰ কথা এইটো এনেকৈ কৈছে এইটো এনেকৈ কৈছে, মই বিৰাট বেয়া পাওঁ তাৰমানে, মই নকওঁ। আৰু মই তেতিয়া কৈছিলোঁ যে ৰাষ্ট্ৰীয় নেতা কেইজনমানৰ কিছু প্ৰভাৱ মোৰ গাত আছে। এই শিৱৰাজ সিং চৌহান ডাঙৰীয়াই মোক কৈছিল, তাৰমানে মোৰ তেতিয়া মাৰুতি কাৰ, গোটেই অসম ঘূৰোঁ, তেওঁ তেতিয়া নেশ্যনেল প্ৰেচিডেণ্ট, মোৰ গাড়ীতে বহে, দুয়োজনে ঘূৰি ঘূৰি মিটিংবিলাক কৰোঁ, খুব ক্ল'জ হৈ গ'ল। তেতিয়া তেওঁ মোক এদিন ৰুটি খাই থাকোঁ কৈছে, তোক মই কেইটামান কথা কৈ যাওঁ, আৰু তেওঁৰ বাকী কাহিনীবিলাক আৰু কেতিয়াবা আৰু নালাগে। যে কেতিয়াও তাৰমানে কোনো কাৰ্যকৰ্তা বা কোনোবা নেতাৰ কথা কমপ্লেইন হিচাপে লৈ নাহিবি, তাৰমানে একদম কিবা সত্যৰ ওপৰত আধাৰিত যদি হয়, তথ্য সহকাৰে আছে, তেতিয়া কবি, নহ'লে তাৰমানে বেয়া পায় নেতাবিলাকে যে এইটোৱেই কৰে। আৰু সেইটো এটা হ'ল এনেই নকওঁ মই, তাতে গৈ তেওঁ মোক কৈ থৈ দিলে, তাৰপিছত মই এনেই সেইকাৰণে নকওঁ তাৰমানে, আৰু কোৱা মানুহখিনিকো ভাল নাপাওঁ। ভাল হওক জয়ন্ত দা, ধন্যবাদ জনালোঁ অহাৰ কাৰণে, আপোনাক জানিবলৈ চেষ্টা কৰিলোঁ, বুজিলোঁ, বহুত বহুত ধন্যবাদ, শুভেচ্ছা থাকিলে, যেনেকৈ যি কৰে কৰক, আগুৱাই যাওক, সেইটোৱে লাগে আৰু। নাই, অসমৰ কাৰণে ৰাইজৰ কাৰণে কাম কৰিম, যেতিয়ালৈ পাৰোঁ, যেতিয়ালৈ স্বাস্থ্য আৰু মস্তিষ্কই দিব তেতিয়ালৈ কাম কৰি যাম, আৰু মোৰ দ্বাৰা সদায় ভালেই কৰিম। আৰু মই এনেই গালি পাৰি এনেই সংগ্ৰাস কৰি মানুহক বেয়াকৈ কোৱা মানুহ নাই। মই মোৰ লগত থকা মানুহক সুধিবচোন, মই এনি টাইম ফূৰ্তি কৰি থাকি ভাল পাওঁ, জানো খুব ফূৰ্তি কৰি থাকি ভাল পাওঁ। খং উঠিলে সেইদিনা বা আপোনাৰ ইমান ফূৰ্তি কৰি থাকে না, আপুনি 35 বছৰহে, 35 বছৰ আৰু 26 বছৰৰ টিকেট বিচাৰাৰ পৰাই মই সেইজন যুৱ নেতা আছিলোঁ, যিজন যুৱ নেতাই ঘৰে ঘৰে যায় যেতিয়া মাতি আনো, তেওঁলোকক কওঁ সংগঠন 10 বছৰ আগত টিকেট নিবিচাৰিবি, আৰু সেনেধৰণ টিকেট নিবিচাৰি গৈ মই নিজেই জইন কৰাৰ পিছত 10-12 বছৰ পিছত প্ৰথম টিকেট বিচাৰিছোঁ। তাৰপিছত যোৱাকালিলৈ কংগ্ৰেছৰ আহিলে কেনেকৈ গাত লাগিব নাই আপুনি কওক। অসমৰ ৰাইজলৈ মই প্ৰশ্ন কৰিছোঁ, যিটো সেই মানুহজনৰ ক্ষেত্ৰত যদি হয় তেতিয়া লাগিব না, গাত লাগেতো। আৰু মনটো ৰাইজকে সেৱা কৰা, মই ভাইচ প্ৰেছিডেণ্ট চেয়াৰমেন অনুগ্ৰহত হৈ থাকিব বিচৰা নাইতো, যে আজি চৰকাৰ আহিলে তই চেয়াৰমেন এটা হ, এইটো হ'ল অনুগ্ৰহ। মোৰ অনুগ্ৰহ নালাগে, যুদ্ধ কৰি প্ৰমাণ কৰিব মন, নিজক প্ৰমাণ কৰিব, নিজক প্ৰমাণ কৰিব মন। ধন্যবাদ। ধন্যবাদ। এয়া আছিল জয়ন্ত কুমাৰ দাস ডাঙৰীয়া, গমেই পালে, আৰু কথাখিনি খোলাকৈ আলোচনা কৰিলোঁ, ভাবিলোঁ ৰাইজে বুজি পাব, কেনেকৈ গ্ৰহণ কৰে, আপোনালোকে গ্ৰহণ কৰক। বহুত বহুত ধন্যবাদ, চাই থাকিব বাৰ্তালাপ।